ক্লাছত তোমালোকক PDF এখন দিয়া হৈছিল নেকি ইভালুয়েশন ৰিসাৰ্চ টো অকনমান আমি ডিসকাস কৰিছিলো যে নহক আমি নতুনকৈ আজি স্টাৰ্ট কৰিম আকৌ कम्युनिकेशन है रिसर्च फाइल तो याते नाइस हो तो PDF पर लो बोला आज আমি কমিউনিকেশন স্টার্ট করো এটো আমার কমিউনিকেশন হোৱাও নাই কমিউনিকেশনৰ পৰা স্টার্ট করো ৰিসাৰ্চৰ ইয়াতে ফাইলটো মই বিচাৰি পোৱা নাই কিবা ডিলিট হৈ গল নেকি বাকি ইউনিটখিনি আছে এতে তো ৰিসাৰ্চৰটো নাই আকৌ পেন ড্ৰাইভৰ পৰা লব লাগিব এনে বহুত লেট হৈ গৈছে তো बोला আমাৰ ইয়াতে কমিউনিকেশনৰ 4টা 5টা যিখিনি ক্লাস লাগে আমি অকনমান হুনকালে ট্রাই কৰিম হেক কৰিব ওকে বেছি বেছিকে ক্লাস লৈ তো কমিউনিকেশনৰ পৰা আমি স্টার্ট কৰো কমিউনিকেশন তো আমাৰ কমিউনিকেশনত কি আছে হেখিনি বস্তু তোমালোকক মই এবাৰ দেখাই দিও সিলেবাসটো মই এবাৰ দেখাই দিও ৰবা টিচিং এপ্টিটিউড হল রিসার্চ এপ্টিটিউড আমি জাস্ট স্টার্ট কৰিছিলো তো ইয়াতে আমাৰ নেক্সট কম্প্ৰিহেনশন টু তোমালোকক বুজাই দিছিলো না কেনেকৈ কৰিব লাগে ৰিডিং কম্প্ৰিহেনশন টু স্টেপ টু মই শিকাই দিছিলো 3টা স্টেপ ফাৰ্স্টত আমি কি কৰিব লাগে কোৱেশ্চন খিনি চাব লাগে তাৰে কি নোট কি ওয়ার্ডস খিনি লিখিব লাগে লিখি কিনে আমি পেছেজ ৰিড কৰিব লাগে তাৰ পিছত পেছেজ ৰিড কৰি আনসাৰ ওলাব লাগে তো তেনেকৈ তোমালোকক মই কৈছিলো না কমিউনিকেশনৰ বিষয়ে ৰিডিং কম্প্ৰিহেনশন বিষয়ে মনত আছে না যদি মনত নাই মই আকৌ কৈ দিও যে আমি ৰিডিং কম্প্ৰিহেনশন যেতিয়া বনাব যাম ন কম্প্ৰিহেনশন বুলি আছে এতে মুছি দিও বেছি বেছি হেৰি দেখা যায় তো ইয়াতে ৰিডিং কম্প্ৰিহেনশন ইউনিট নম্বৰ 3 মই আজি তোমালোকক কেটামান কোৱেশ্চন দি দিম ইয়াৰ পৰা তোমালোকে চাবা হা ৰিডিং কম্প্ৰিহেনশন তুমি যেতিয়া কৰিব যাবা তো ৰিডিং কম্প্ৰিহেনশনত কি থাকিব এনেকুৱা ধৰা এনেকুৱা ইমানখিনি মান এটা পেছেজ থাকিব তো পেছেজখিনি তোমাৰ কিবা কিবি লিখা থাকিব আৰু হে লিখাৰ ওপৰত বেছ কৰি কিনে তুমি আনসাৰ ওলাব লাগিব কেটা 1 ৰ পৰা 5 লৈকে যেনেকৈ 5টা কোৱেশ্চন থাকে ইয়াতে 5টা ফিক্স থাকিব 4টাও না থাকে 6টাও না থাকে ইয়াতে 5টা কোৱেশ্চনে থাকিব তো এই পেছেজখিনি পঢ়ি কিনে তোমাৰ কোৱেশ্চনৰ আনসাৰ ওলাব লাগে তো তুমি ফাৰ্স্টত যদি তুমি পেছেজটো পঢ়া তো তোমাৰ কি হ'ব তুমি একচুয়াল বস্তুটো ধৰিবই নোৱাৰিবা যে তোমাৰ কোৱেশ্চনত কি সুধিছে বা তোমাৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট হয় only question নোচোৱাকে পেছেজ পঢ়িলে তেনেকুৱা হ'ব কোনখিনি ইম্পৰ্টেন্ট হয় কোনখিনি ইম্পৰ্টেন্ট নহয় গমে নাপাবা তো হেতু কাৰণে আমি ফাৰ্স্ট অফ অল 5টা কোৱেশ্চন পঢ়ি চাব লাগিব 5টা কোৱেশ্চনত কি সুধিছে হেখিনি আমি কোৱেশ্চন নম্বৰ 1 ত তাৰে কিওয়াৰ্ড লিখিব লাগিব কি সুধিছে কোৱেশ্চন নম্বৰ 2 ত আমি কিওয়াৰ্ড লিখিব লাগিব কোৱেশ্চন নম্বৰ 3 দি কিনা কিওয়াৰ্ড লিখিম এক্সট্ৰা পেজ যে আমাক দিয়ে হেখিনি আমি তাতে লিখি লম লিখাৰ পিছত আমি কি কৰিম পেছেজটো পঢ়া স্টাৰ্ট কৰিম হেই কিওয়াৰ্ডখিনি যে আমি লিখিলো আমাৰ মাইন্ডত বহি যাব যে আমি এইখিনি আনসাৰ বিচাৰিব লাগিব তো তেতিয়া আমি পেছেজটো পঢ়িলে আমি আনসাৰখিনি তাতে পাম তো হেতু হল সবতছে বেস্ট স্টেপ বা বেস্ট মেথড বুলি কব পাৰা হা তো এটো হ'ব আমাৰ সবতছে বেস্ট মেথড তো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব কোৱেশ্চন কেটা পঢ়ি তাৰে কিওয়াৰ্ডখিনি লিখি ল'ব লাগিব মানে এটা ওয়াৰ্ড এনেকুৱা নহয় গোটেই কোৱেশ্চনটোৱে লিখি ল'ব লাগিব তেনেকুৱা নহয় এটা ওয়াৰ্ড লিখি ল'বা যে কি সুধিছে একচুয়ালি ওকে তাৰ পিছত আমি পেছেজটো পঢ়িম তো ফাৰ্স্ট তেনেকৈ ওলালে ধৰিলো তাৰ 5টাৰ পৰা 2টা বা 3টা ওলাই গল তাৰ পিছত আৰু 2টা বা এটা কোৱেশ্চন বাকি থাকে যদি তেতিয়া আমি আকৌ ৰিড কৰিম এবাৰতে যদি ওলাই যায় কোনো কথা নাই আৰু যদি গোটেইখিনি এবাৰত নোলায় তেতিয়া হলে আমি দুবাৰ ৰিড কৰিব পাৰো পেছেজ এটা আকৌ সেকেন্ড ৰিডিংত আমাৰ গোটেইখিনি ওলাই যাব তো তেনেকুৱা ওকে তো নেক্সট আমাৰ হল কমিউনিকেশন
কমিউনিকেশ্যন মানে কেনেকুৱা ধৰণৰ যে আমি যে ইয়াৰ কথা পাতি আছোঁ অ'কে এক্সচেঞ্জ অফ ইনফৰমেশ্যন এক্সচেঞ্জ অফ আইডিয়াছ থট অ'কে তো তেনেকুৱা ধৰণৰ মই মোৰ মাজত কিবা এটা কি আছে চিন্তা আছে বা মই কিবা এটা কনচেপ্ট জানো সেইটো তোমালোকক মই শিকাই আছোঁ এইটো এটা কি কমিউনিকেশ্যন তোমালোকে কিবা এটা জানা মোক শ্বেয়াৰ কৰি আছা বা তেনেকৈ মোক ক'ব ট্ৰাই কৰি আছা তাৰমানে সেইবোৰ কি যে কমিউনিকেশ্যন হয়নে তো কমিউনিকেশ্যনৰ মিনিং আমি জানিব লাগিব টাইপছ অফ কমিউনিকেশ্যন য'ৰ পৰা এটা কুৱেশ্যন 100% আহিব কেৰেক্টাৰিষ্টিক্স অফ কমিউনিকেশ্যন তাৰপিছত ইফেক্টিভ কমিউনিকেশ্যন ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন ইণ্টাৰকালচাৰেল কমিউনিকেশ্যন গ্ৰুপ কমিউনিকেশ্যন গ্ৰুপ কমিউনিকেশ্যন তাৰপিছত ক্লাছৰুম কমিউনিকেশ্যন তো এনেকৈ বহুত কমিউনিকেশ্যনৰ টাইপছ আছে আমি গোটেইখিনি জানিব লাগিব তাৰপিছত বেৰিয়াৰ্ছ এণ্ড নইজ অফ কমিউনিকেশ্যন বেৰিয়াৰ্ছ টু ইফেক্টিভ কমিউনিকেশ্যন বেৰিয়াৰ্ছ মানে কি যে বাধা প্ৰব্লেম তো সেইবোৰ আমি চাব লাগিব কমিউনিকেশ্যনত কেনেকুৱা ধৰণৰ প্ৰব্লেম আহে তাৰপিছত মাছ মিডিয়া এণ্ড ছ'চাইটি মাছ মিডিয়া আৰু ছ'চাইটিৰ বিষয়ে আমি এতিয়া চাব লাগিব অ'কে তো এতিয়া আমি ষ্টাৰ্ট কৰিম কমিউনিকেশ্যনৰ বিষয়ে তো ইউনিটটো গম পালা কি কি আছে ইয়াতে তো আমি ইউনিট হিচাপে এতিয়া বস্তুখিনি চাম মই ফাৰ্ষ্টতে তাতে ইউনিটটো এড কৰি দিওঁ meaning of communication ৰবা মই ইয়াতে সিলেবাসটো এড কৰি দিওঁ এইখিনি হা এইখিনি তোমালোকে চাই ল'বা কমিউনিকেশ্যনৰ মিনিং কি হয় একচুৱেলি সিলেবাসত কি আছে আমি সেই গোটেই বস্তুখিনি ইয়াতে চাম তো ফাৰ্ষ্টত আমি মিনিং অফ কমিউনিকেশ্যনটো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা তো কমিউনিকেশ্যন এটা হ'বলৈ হ'লে ইয়াতে তিনিটা বস্তুৰ দৰকাৰ এটা লাগিব সেণ্ডাৰ যোনে মেছেজটো দিব ফৰ এক্সাম্পল মই সেণ্ডাৰ মই তোমালোকক কিবা এটা মোৰ মাজত এটা কিবা নলেজ আছে ফৰ এক্সাম্পল মই টিচিং জানো মই টিচিং এপ্টিটিউডৰ বিষয়ে তো তোমালোকক শিকাবৰ কাৰণে মই টিচিং এপ্টিটিউডৰ বিষয়ে কৈ আছোঁ তো মই সেণ্ডাৰ কি কৈ আছোঁ সেইটো হ'ব তোমাৰ মেছেজ একচুৱেলি তোমালোকক মই টিচিং এপ্টিটিউড শিকাব খুজি আছোঁ তো এইটো এটা মেছেজ আৰু ৰিচিভাৰ কোন হ'ব তোমালোকে শুনি আছা যে তোমালোক ৰিচিভাৰ অ'কে তো এনেকৈ সেণ্ডাৰ মেছেজ আৰু ৰিচিভাৰ এই তিনিটা বস্তু লাগিবই নহ'লে আমাৰ কমিউনিকেশ্যন হ'ব নোৱাৰে তো মিনিং অফ কমিউনিকেশ্যন দ্য টাৰ্ম কমিউনিকেশ্যন ইজ ডিৰাইভড ফ্ৰম দ্য লেটিন ৱৰ্ড কমিউনিছ অ'কে অৰ কমিউনিকেয়াৰ কমিউনিছ বা কমিউনিকেয়াৰ শব্দৰ পৰা আহিছে হুইচ মিনছ টু মেক কমন যিটোৰ মানে হ'ল কমন বনোৱা যে কিবা এটা আইডিয়া মোৰ মাজত আছে সেইটো তোমাক শ্বেয়াৰ কৰি কিনে তুমিও জানা তেনেকুৱা ধৰণৰ বনোৱাটোকে তোমাৰ কমিউনিকেশ্যন বুলি কয় দাস কমিউনিকেশ্যন মিনছ to make the common facts, information, thought and the requirements. The communication therefore is the exchange of thoughts, messages, information etc. The kiba ta thought ba message ba information eta tumi belagok share kori asa hetu e communication okay so by the way of speech ba signal ba writing so beleg way hobo pare koi kino hobo pare communication kiba ta signal ba signer dara hobo pare হাতে দি মানা কৰি দিছোঁ ইফালে নাহিবা মুখেদি ক'বই নালাগে তেনেকৈ হ'ব পাৰে সিগনেল বা সাইনৰ দ্বাৰা আৰু ৰাইটিঙৰ দ্বাৰা লিখি কিনেও আমি কমিউনিকেট কৰিব পাৰোঁ তো কমিউনিকেশ্যন ইজ টু ৱে প্ৰচেছ এণ্ড ৱৰ্কছ ৱেল উইথ ফিডবেক মানে কমিউনিকেশ্যনটো টু ৱে হ'লে চবতছে বেষ্ট কমিউনিকেশ্যন হয় যে মই তোমালোকক কিবা এটা কৈ আছোঁ আৰু তোমালোকে তাৰ ৰিপ্লাই মোক কৰি আছা মানে টু ৱে মই কৈ আছোঁ জাষ্ট তোমালোকে শুনি আছা এইটো ওৱান ৱে কমিউনিকেশ্যন হ'ব আৰু ইয়াতে তোমালোকে বুজি নাপালেও মোক সুধিব নোৱাৰা তো এনেকুৱা কমিউনিকেশ্যন হ'লে অকণমান মানে কমিউনিকেশ্যনটো ইফেক্টিভ নহয় মানে তেনেকুৱা ধৰণৰ মানে ইমান ভাল কমিউনিকেশ্যন এটা নহয় বাট টু ৱে হ'লে সেইটো ভাল কমিউনিকেশ্যন তো মই কিবা এটা শিকাই আছোঁ আৰু তোমালোকে শিকিব পাৰিছানে নাই সেইখিনি বস্তু আকৌ মোক কৈ আছা য়েছ ছাৰ তাৰপিছত বুজি পাইছোঁ বা তেনেকৈ কিবা এটা ৰিপ্লাই কৰি আছা বা এইখিনি ডাউট আছে তো সেইটো হ'ব তোমাৰ টু ৱে কমিউনিকেশ্যন অ'কে ইট এম্ফাচাইজ অন শ্বেয়াৰিং দ্য কমন ইনফৰমেশ্যন ideas and the messages it is not merely the issuing order and the instruction so etu enekwa nohoy je order issue kora ba teneka instruction eta heri kora tenekwa nohoy directly je hekhinite limited nohoy ete ami information ideas ba tenekwa message ami exchange koru okay so etu communication meaning of communication with communication can be broadly be defined as the exchange of ideas ami ideas exchange koru message and information okay idea exchange करूँ message और information exchange करूँ between two or more person through the medium in the manner that the sender and the receiver understand
understand the message in the common sense. Okay, that is they develop the common understanding of the message. Okay, so yeah, whole communication বুঝিব পাইছা নিশ্চয় কমিউনিকেশন কি হয় দুজন মানুহৰ বা তাতকৈ বেছি মানুহৰ লগত এটা আইডিয়াৰ এক্সচেঞ্জ কৰা ইনফৰমেশ্যনৰ এক্সচেঞ্জ কৰা তো মই জানো সেইখিনি তোমালোকক শ্বেয়াৰ কৰি আছোঁ ওকে তো তেনেকুৱা হ'লে সেইটো কি বুলি কোৱা হ'ব কমিউনিকেশ্যন বুলি কওঁ নেক্সট ইয়াতে চোৱা যে মিনিং অফ কমিউনিকেশ্যনৰ ভিতৰত ইয়াতে আৰু চাব নালাগে তোমালোকে এইখিনি বুজিব পাইছা নিশ্চয় তো কমিউনিকেশ্যনৰ মিনিং কি হয় সেইখিনি আমি গমে পাইছোঁ তো এইখিনি হ'ল নেক্সট বুজিব পাৰিছা নিশ্চয় কমিউনিকেশ্যন তাৰপিছত নেক্সট কি আছে যে মিনিং অফ কমিউনিকেশ্যনৰ ভিতৰত ইয়াতে আৰু আছে যে কমিউনিকেশ্যন ইজ দ্য শ্বেয়াৰিং অফ ইনফৰমেশ্যন শ্বেয়াৰ কৰা তাৰপিছত কমিউনিকেশ্যন ইজ দ্য গিভিং এণ্ড ৰিচিভিং যে মই তোমালোকক কমিউনিকেশ্যনৰ কাৰণে মই কিবা এটা মেছেজ দি আছোঁ আৰু তোমালোকে ৰিচিভ কৰি আছা গিভিং এণ্ড ৰিচিভিং নেক্সট কমিউনিকেশ্যন ইজ দ্য ট্ৰেন্সফাৰ অফ ইনফৰমেশ্যন কমিউনিকেশ্যনত কি হয় ইনফৰমেশ্যন ট্ৰেন্সফাৰ হয় ফ্ৰম one or more people to the one or more other people এজন মানুহৰ পৰা বেলেগ এজন মানুহলৈ ট্ৰান্সফাৰ মানে কি হয় যে ট্ৰান্সফৰমেশ্যন হয় আইডিয়া বা তেনেকুৱা থটৰ ট্ৰান্সফৰমেশ্যন ওকে নেক্সট ইয়াতে কি আছে কমিউনিকেশ্যন প্ৰচেছ দ্য চেণ্ডাৰ যাক নেকি কি বুলি কোৱা হয় এনকোডাৰ বুলি কোৱা হয় মনত ৰাখিবা এইবোৰ পইণ্ট চেণ্ডাৰক কি বুলি কোৱা হয় এনকোডাৰ ওকে ৰিচিভাৰক কি বুলি কোৱা হয় ডিকোডাৰ চেণ্ডাৰ মই ইয়াতে মেছেজটো তোমালোকক পঠাই আছোঁ আৰু সেইটো এনকোড হৈ কিনে গৈ আছে কেনেকুৱা যে মই এটা লেংগুৱেজৰ দ্বাৰা এনকোড কৰি দি আছোঁ ওকে তো সেইটো আকৌ তুমি যেতিয়া ৰিচিভ কৰিবা তেতিয়া সেইটো কি বুলি কোৱা ডিকোড বুলি কোৱা হ'ব ৰিচিভৰ পিছত তুমি ডিকোড কৰিবা মানে যেতিয়া তুমি বুজি পাবা ওকে তেতিয়াহ'লে তুমি বুজি পাবা যেতিয়া সেইটো কোৱা হ'ব ডিকোড আৰু যোনে ৰিচিভ কৰে সেই তাক ডিকোডাৰ বুলি কোৱা হয় ওকে তাৰপিছত মাজতে কি আহিব ফিডবেক বা ৰিপ্লাই যেতিয়া আমি ৰিপ্লাই দিওঁ মেছেজ এটা হয় বুজি পাইছোঁ মই ওকে তো সেইটো হ'ব তোমাৰ ফিডবেক বা ৰিপ্লাই তো চেণ্ডাৰক কি বুলি কয় এনকোডাৰ ৰিচিভাৰ যাক ডিকোডাৰ বুলি কোৱা হয় আৰু ফিডবেক যিটো ৰিপ্লাই বুলি কোৱা হয় আমি গম পালোঁ হয়নে কি বুলি কয় যে তোমাৰ ইফেক্টিভ কমিউনিকেশ্যন এটা হ'বলৈ হ'লে টু ৱে হ'ব লাগিব ওৱান ৱে হ'লে নহ'ব ওৱান ৱে মানে কেনেকুৱা ধৰণৰ অনলি এৰ পৰা বি লৈকে যদি গৈ আছে ওৱান ৱে কমিউনিকেশ্যন বুলি কোৱা হ'ব অনলি এৰ পৰা বি যে মই কিবা এটা কৈ আছোঁ বি তোমালোক ধৰি লোৱা তো তোমালোকে শুনি আছা জাষ্ট ইয়াতে কোনো ৰিপ্লাই কৰা কোনো ছিষ্টেম নাই তোমালোকক মই কি কৰি থৈছোঁ যে ৰিপ্লাই কৰিব পৰা ছিষ্টেম ইয়াতে ৰখা নাই তো সেইটো মোৰ ওৱান ৱে কমিউনিকেশ্যন হ'ব তোমালোকে বুজি নাপালেও মানে কি হ'ব যে ইয়াতে মই শুনিব মানে নাই তেনেকুৱা ধৰণৰ যে মই ইয়াতে তোমালোকৰ একো শুনো জাষ্ট মই কৈ আছোঁ তোমালোকে শুনিব লাগিব তেনেকুৱা বাট টু ৱে কেতিয়া হ'ব যেতিয়া এৰ পৰা বি আৰু বিৰ পৰা এ লৈ তোমাৰ কি হ'ব ট্ৰেন্সমিশ্যনটো হ'ব যে কমিউনিকেশ্যন দুটা ছাইডৰ পৰাই হয় তেতিয়া সেইটো কোৱা হয় টু ৱে কমিউনিকেশ্যন বুজিব পাৰিলা আছানে চবে এইখিনিলৈকে ক্লিয়াৰ হ'লনে কমিউনিকেশ্যন একদম ইজি বস্তু হা কমিউনিকেশ্যন টান বস্তু নহয় একদম ইজি এইটো ইউনিট তোমালোকে বহুত ইজি পাবা তো নেক্সট আমাৰ ইয়াতে কমিউনিকেশ্যনৰ মিনিংখিনি আৰু ইয়াতে নাচাওঁ তোমালোকে চাবা ডেফিনেশ্যন এইবোৰ ইয়াতে আছে ডেফিনেশ্যনৰ আজিলৈকে তেনেকৈ ডেফিনেশ্যনৰ পৰা কুৱেশ্যন অহা নাই কমিউনিকেশ্যনৰ আইডিয়াৰ পৰাই কুৱেশ্যন আহিছে ওকে এইবোৰ ডেফিনেশ্যন আছে তোমালোকে জাষ্ট বুজিবৰ কাৰণে পঢ়িবা এইবোৰ ডেফিনেশ্যন মুখস্থ কৰিব নালাগে ওকে তাৰপিছত বেলেগ বেলেগ ডেফিনেশ্যন আছে নেক্সট ইয়াতে আমি চোৱা কি পাওঁ দ্য চেণ্ডাৰ যোনে মেছেজ চেণ্ড কৰে সি হ'ল চেণ্ডাৰ তাৰপিছত মিডিয়াম যাৰ থ্ৰুত মেছেজটো পঠোৱা হৈ আছে তো চেণ্ডাৰ কোন হয় ইয়াতে মই চাপোজ চেণ্ডাৰ মিডিয়াম কি হয় যে মই গুগল মিটৰ থ্ৰুত তোমালোকক পঠাইছোঁ সেইটো মিডিয়াম তোমালোকে মোৰ কথাখিনি গুগল মিটৰ থ্ৰুত শুনি আছা সেইটো হ'ল মিডিয়াম আৰু ৰিচিভাৰ কোন হ'ব তোমালোক ৰিচিভাৰ আৰু ইয়াতে কি থাকিব আৰু এটা বস্তু থাকিব মেছেজ যে মই যি কৈ আছোঁ সেইটো হ'ল কি মেছেজ ওকে তো এনেকৈ লাষ্টত গৈ কিনে আৰু এটা বস্তু কি থাকে যে ফিডবেক তোমালোকে যদি বুজি পাইছা হয় বুজি পাইছোঁ বুলি কৈছা তাৰমানে কি সেইটো এটা ফিডবেক ওকে তো কমিউনিকেশ্যন এটা হ'ব বোলে ইয়াতে
ফিচাৰ্ছ অফ কমিউনিকেশ্যন, যে কমিউনিকেশ্যনৰ দ্বাৰা আমাৰ কি হয় আৰু কেনেকুৱা ধৰণৰ কমিউনিকেশ্যনৰ ফিচাৰ্ছৰ পৰা এক্সামত কুৱেশ্যন আহে মষ্টলি, বহুত ইম্পৰ্টেণ্ট হয়। কমিউনিকেশ্যন ইজ এ কণ্টিনিউৱাছ, কমিউনিকেশ্যন এটা কি হয় কণ্টিনিউৱাছ প্ৰচেছ। কমিউনিকেশ্যন ইজ নট এ static act but it is a dynamic process of action and the interaction towards a design goal. Okay, so communication eta ki hoy je sharing or exchanging of information is a continuous process. Communication to eta continuous process hoy, মই কিবা এটা কৈছোঁ তুমি শুনিছা, শুনি কিনে আকৌ ৰিপ্লাই দিছা, আকৌ মই সেইটো শুনি কিনে আকৌ কি কৰিছোঁ কিবা এটা কৈছোঁ আকৌ ৰিপ্লাই দিছা, তেনেকুৱা ধৰণৰ কণ্টিনিউৱাছ। তাৰপিছত কমিউনিকেশ্যন ইজ অল পাৰভেচিভ। অল পাৰভেচিভ ইট মিনছ এইবোৰ শব্দ তোমাৰ একদম সুধি আছে। অল পাৰভেচিভ মানে হ'ল যে চবৰ লগতে হ'ব পাৰে। কমিউনিকেশ্যন এনেকুৱা নহয় যে মই ডাঙৰ বুলি ডাঙৰ মানুহৰ লগতে কি কৰিম কমিউনিকেশ্যন কৰিম, তেনেকুৱা নহয়। কমিউনিকেশ্যন চবৰ লগতে পচিবল, সৰু ডাঙৰ আমাৰ যিটো ছেম লেভেলৰ মানুহ চবৰ লগতে আমি কমিউনিকেশ্যন কৰিব পাৰোঁ। অ'কে, অল পাৰভেচিভ, যে লৱাৰ লেভেলছ প্ৰভাইড দ্য ইনফৰমেশ্যন টু দ্য মিডল লেভেল। ডিছপ্লেটো গুচি গৈছে নেকি? তোমালোক শুনি আছানে? ডিছপ্লে আছে আছেনে গুচি গৈছে? আচ্ছা, ইয়াতে মোৰ ৰেকৰ্ডিঙত আকৌ গুচি গৈছিলে, কিয় বা? তো ইয়াতে চোৱা, তোমাৰ কমিউনিকেশ্যনটো অল পাৰভেচিভ হয়। অল পাৰভেচিভ মানে কেনেকুৱা, চবৰ লগতে হ'ব পাৰে। এনেকুৱা নহয় যে জাষ্ট মই এজ এ টিচাৰ মই টিচাৰৰ লগতে কমিউনিকেশ্যন কৰিম, বা মই এজন বৃদ্ধ মানুহ বুলি মই বৃদ্ধ মানুহৰ লগতে কথা পাতিম, তেনেকুৱা নহয়। কমিউনিকেশ্যনটো সৰু ডাঙৰ আমাৰ ছেম লেভেল চবৰ লগতে আমি কমিউনিকেশ্যন কৰোঁ, অল পাৰভেচিভ। অ'কে, তাৰপিছত কি আছে, ইফেক্টিভ কমিউনিকেশ্যন ইজ টু ৱে প্ৰচেছ। তো ইফেক্টিভ এটা ভাল কমিউনিকেশ্যন বুলি ক'ব হ'লে সেইটো টু ৱে প্ৰচেছ হ'ব লাগিব, ওৱান ৱে নহয়। টু ৱে হ'লে যে মই কিবা এটা কৈছোঁ তুমি তাৰ পৰা আকৌ ৰিপ্লাই কৰিব পাৰিছা, তেনেকুৱা প্ৰচেছ হ'ব লাগিব। এনেকুৱা নহয় যে মই কিবা এটা কৈছোঁ জাষ্ট তুমি শুনিব লাগিব, তেনেকুৱা নহয়। অ'কে, নেক্সট ফিচাৰ্ছ হ'ল কি, যে কমিউনিকেশ্যন ইজ অলৱেজ কণ্টেক্সট উইথ এ কণ্টেক্সট এণ্ড দ্য ৰিলেশ্যনশ্বিপ এছপেক্ট বথ ইন টাৰ্মছ অফ। তো কমিউনিকেশ্যন এটা কি হয় যে অলৱেজ উইথ এ কণ্টেক্সট। কমিউনিকেশ্যন এটা সদায় কণ্টেক্সটৰ ওপৰত ডিপেণ্ড কৰে। কণ্টেক্সট মানে কি, এটা ছিটুৱেশ্যন বা এটা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট। কমিউনিকেশ্যন এটা ছিটুৱেশ্যন বা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট। কেনেকৈ, যে কমিউনিকেশ্যন কেনেকৈ ছিটুৱেশ্যন আৰু কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট, বা কেনেকৈ ৰিলেশ্যনশ্বিপৰ ওপৰত ডিপেণ্ডেণ্ট, মই বুজাই দি আছোঁ। তুমি এটা বিয়া ঘৰত গৈছা বা কিবা এটা পাৰ্টিত গৈছা, তাতে তুমি যেনেকৈ কমিউনিকেশ্যন কৰিবা, যেনেকৈ কথা পাতিবা, কোনোবা তোমাৰ ফ্ৰেণ্ডৰ ঘৰৰ মানুহ কোনোবা এজন ঢুকাইছে, তো সেই ঢুকুৱা ঘৰত গৈ তুমি ঠিক তেনেকৈ কমিউনিকেশ্যন কৰিবানে? নহয়। ইয়াতে তুমি যিটো কথা যেনেকৈ কৈ আছা বিয়া ঘৰত বা তেনেকৈ পাৰ্টি এটাত গৈ, বাট তুমি তেনেকুৱা মানুহ ঢুকুৱা ঘৰ এখনত গৈ তেনেকৈ কমিউনিকেশ্যন নকৰা। তুমি ছিটুৱেশ্যন চাই কিনে তুমি কমিউনিকেশ্যনৰ প্ৰচেছখিনি বেলেগ বেলেগকৈ কৰা, কমিউনিকেশ্যন বেলেগ বেলেগ ধৰণে কৰা। ছেম কমিউনিকেশ্যন, আপোনাৰ খবৰ ভালনে, সেইটো তুমি কিবা পাৰ্টি চাৰ্টিত গৈ কিনে যেতিয়া কাৰোবাক সুধিবা সেইটো বেলেগকৈ সুধিবা, বাট সেইখিনি কথা আকৌ তুমি তেনেকৈ কোনোবা ঘৰত মানুহ ঢুকাইছে সেই ঘৰত গৈ কিনে তুমি আকৌ বেলেগ ধৰণে সুধিবা। তাতে কোনো স্মাইল বা তেনেকুৱা স্মাইল দি কিনে তুমি কথাটো নুসুধা, হয়নে? পাৰ্টি চাৰ্টি তুমি স্মাইল দি সুধিবা, বাট তাতে গৈ কিনে তুমি ঢুকুৱা ঘৰত গৈ কিনে তাতে তুমি কোনো স্মাইল দি কিনে নুসুধা। তো তেনেকুৱা ধৰণৰ কণ্টেক্সট বা ছিটুৱেশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট, আমি কোনটো ছিটুৱেশ্যনত বা কেনেকুৱা চাৰ্কামটেঞ্চত আছোঁ, তো সেই চাৰ্কামটেঞ্চৰ ওপৰত বেছ কৰি কিনে আমি কমিউনিকেশ্যন কৰোঁ। তাৰপিছত কি কৰে, যে কমিউনিকেশ্যন অলৱেজ উইদিন ৰিলেশ্যনশ্বিপ এছপেক্ট। তো ৰিলেশ্যনশ্বিপৰ ওপৰতো ডিপেণ্ড কৰে, যে মই মোৰ ফ্ৰেণ্ডৰ লগত যেনেকৈ কথা পাতোঁ, মোৰ লগত যিখিনি ফ্ৰেণ্ড নহয় আনফ্ৰেণ্ড, তো সেইখিনিৰ লগত মই তেনেকৈ কথা পাতিম নে? নাপাতোঁ। মই আমাৰ ঘৰৰ মানুহখিনিৰ লগত যেনেকৈ কমিউনিকেশ্যন কৰোঁ, বাট বাহিৰৰ তেনেকুৱা বেলেগ মানুহৰ লগত আমি তেনেকৈ কমিউনিকেশ্যন নকৰোঁ, হয়নে? মোৰ ফ্ৰেণ্ডৰ লগত যেনেকৈ কমিউনিকেট কৰোঁ, মই ঘৰৰ মানুহৰ বা আমাৰ এল্ডাৰ পাৰ্চনসমূহক তেনেকৈ কমিউনিকেট নকৰোঁ। আমাৰ লগৰ ষ্টুডেণ্টছখিনিৰ লগত যেনেকৈ কৰোঁ, টিচাৰৰ লগত তেনেকৈ নকৰোঁ। তাৰমানে আমাৰ লগত ৰিলেশ্যনটো কেনেকুৱা, সেই ৰিলেশ্যনশ্বিপৰ ওপৰত বেছ কৰি কিনে আমি কমিউনিকেশ্যন বেলেগ বেলেগ ধৰণে কৰোঁ। তো সেইটো কাৰণে কোৱা হয় যে কমিউনিকেশ্যন অলৱেজ উইথ কণ্টেক্সট এণ্ড এ ৰিলেশ্যনশ্বিপ এছপেক্ট। বুজিব পাৰিলানে বস্তুখিনি একচুৱেল কি হয়? ক্লিয়াৰ হৈছে চবৰে? হয়। নেক্সট আমি ফৰ এক্সাম্পল ইয়াতে আমি এক্সাম্পল এটা লওঁ
যে while asking for a glass of water one can say যেতিয়া তুমি কাৰোবাৰ পৰা পানী বিচাৰি আছা প্লিজ ব্ৰিং মি এ গ্লাছ অফ ৱাটাৰ এটা সেন্সত কৈছা প্লিজ ব্ৰিং মি এ গ্লাছ অফ ৱাটাৰ হেতু ইয়াতে তুমি অকনমান ৰেসপেক্ট দি কিনে কৈছা হয়নে বাট ইয়াতে তুমি অৰ্ডাৰ দি কিনে কৈছা গিভ মি এ গ্লাছ অফ ৱাটাৰ ওকে ঠিক তেনেকে can I have a glass of water মই এক গ্লাস পানী পাম নে এনেকে সুধিছা তো ইয়াতে ৰিলেশনশিপৰ ওপৰত বেস কৰি কিনে তুমি বেলেগ বেলেগ প্লিজ ব্ৰিং মি এ গ্লাছ অফ ৱাটাৰ সাপোজ তোমাৰ মাকক তেনেকে কৈছা মোক অকনমান পানী দিও অনুগ্ৰহ কৰি বাট তুমি গিভ মি এ গ্লাছ অফ ৱাটাৰ তোমাৰ দেউতাক তুমি তেনেকে কৈছা সৰি এটো তোমাৰ সৰু ভাইটি ধৰিলো তোমাৰ সৰু ভাইটি কৈছা মোক এক গ্লাছ পানী দিছোন তেনেকে কৈছা কথা এটাই বাট আমাৰ কমিউনিকেশন কৰাৰ যেটো ৱে হেতু অকনমান বেলেগ ইয়াতে can I have a glass of water কাৰোবা ঘৰত গৈছা গৈ কিনে তুমি অচিনাকি মানুহ তাতে তুমি কি কৈছা মই এক গ্লাছ পানী পাব পাৰো নে ওকে তো তেনেকুৱা could you please give me a glass of water আপুনি মোক অনুগ্ৰহ কৰি অকনমান পানী দিব পাৰিব না হয়নে তো তেনেকুৱা ধৰণৰ যে আমি ৰিলেশনশিপটো কেনেকুৱা হে মানুহজনৰ লগত যাৰ লগত আমি কমিউনিকেট কৰি আছো তো হেই বস্তুখিনি চাই কিনে আমি কমিউনিকেশনৰ প্ৰসেসখিনি কৰো হয়নে তো তেনেকুৱা ধৰণৰ হেতু কাৰণে কোৱা হয় কমিউনিকেশন ইজ অলৱেজ উইথ কনটেক্সট ওকে নেক্সট কি আছে যে ফিচার্স অফ কমিউনিকেশন এক্সচেঞ্জ are based on the symmetry and complementary এটো এটা বহুত ইম্পর্টেন্ট কনসেপ্ট symmetry and complementary এইবোৰ বস্তু একদম চলি থাকে তো symmetry and complementary কমিউনিকেশন টু কেনেকুৱা ধৰণৰ হয় যে এক্সচেঞ্জ are based on symmetry and complementary কমিউনিকেশন টু কাৰ মাজত বেছি হয় আৰু কম হয় symmetry মানে সেম মনত ৰাখিবা symmetry মানে কি হয় সেম একে আৰু complementary মানে হল ডিফারেন্ট ফৰ এক্সাম্পল তুমি এটা পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট তুমি এটা পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্টৰ লগত কথা পাতি বা তেনেকুৱা টপিকবোৰ ডিসকাস কৰি ভাল পাবা কাৰণ তোমালোকৰ বেছি মিলিব বাট তুমি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট এটা হৈ ম্যাথমেটিক্স ডিপাৰ্টমেন্টৰ ষ্টুডেন্টৰ লগত ইমান ভালকে কমিউনিকেট কৰিব নোৱাৰা বা কথাবোৰ নিমিলিব হয়নে হেতু কাৰণে আমি কমিউনিকেশন নকৰো ফৰ এক্সাম্পল এতে তুমি ক্ৰিকেট চাই ভাল পোৱা কোনোবা আছে যে ক্ৰিকেট চাই ভাল পোৱা বাট কিছুমান মানুহ আছে ক্ৰিকেট চাই ভাল নাপায় তুমি ক্ৰিকেট চাই ভাল পোৱা ক্ৰিকেটৰ বিষয়ে ভালকে জানা বাট মই আছো মই ক্ৰিকেট ফৰ এক্সাম্পল ভাল নাপাও আৰু মই ক্ৰিকেটৰ বিষয়ে ইমান নাজানো ইনিংস কি ৰান কি হয়না উইকেট কি এইবোৰ বস্তু মই গমে নাপাও তো তুমি যদি মোৰ লগত কমিউনিকেট কৰা মই বুজিয়ে নাপাম আৰু আমাৰ মাজত কমিউনিকেশনটো ইমান ভাল কমিউনিকেশন নহব তো হেতু কাৰণে কি হয় কমিউনিকেশন এক্সচেঞ্জেস আর বেসড অন কার উপৰত বেস কৰে যে তোমাৰ সিমেট্ৰি আৰু কমপ্লিমেন্টারি যে সেম টপিকৰ ওপৰত বা মই ভাল পোৱা টপিকটো তোমাৰ ভাল পোৱা টপিক হয়নে নহয় তো হেবোৰ বস্তুৰ ওপৰত ডিপেন্ড কৰিব কমপ্লিমেন্টারি মানে কি যে মই ভাল পোৱা টপিকটো যদি তোমাৰ ভাল পোৱা টপিক নহয় তেতিয়া হলে তাতে কমিউনিকেশনটো অকমান কম হ'ব সিমেট্ৰি হলে বেছি হ'ব আৰু কমপ্লিমেন্টারি হলে কমিউনিকেশনটো কম হ'ব তো এটোৰ পৰা এক্সামত কোৱেশ্চন হৈ যায় সিমেট্ৰি হলে আমাৰ কমিউনিকেশনটো বেছি হয় সিমেট্ৰি আৰু কমপ্লিমেন্টারি হলে কমিউনিকেশনটো বহুত কম হয় ওকে পাৰিলানে বুজিব এইবোৰ ওয়ার্ড মনত ৰাখিবা কোট আসলে পেজটো এটো পেজ আছে না ৰবা ইনসার্ট ব্ল্যাঙ্ক পেজ symmetry আৰু এটা কমপ্লিমেন্টারি TARY কমপ্লিমেন্টারি সিমেট্রি হলে more communication but ইয়াতে less communication ওকে মনত ৰাখিবা সিমেট্ৰি হলে কমিউনিকেশনটো বেছি হয় আৰু কমপ্লিমেন্টারি হলে কমিউনিকেশনটো কম হয় ওকে যদি আমাৰ টপিকে নিমিলে তেতিয়া হলে কমিউনিকেশন আৰু কিমান কি হ'ব তবে নেক্সট আমাৰ আহিব যে ল্যাঙ্গুৱেজটো বহুত ইম্পৰ্টেন্ট যে কমিউনিকেশনৰ ক্ষেত্ৰত আমাৰ ল্যাঙ্গুৱেজটো বহুত ইম্পৰ্টেন্ট
যে কমন লেংগুৱেজ হ'ব লাগিব মই যাৰ লগত কথা পাতি আছোঁ তো কথাখিনি বুজি পাব লাগিব অপজিটে মই কিবা এটা ইয়াতে অসমীয়াত কৈ আছোঁ বাট তোমালোকে অসমীয়া যদি বুজি নোপোৱা তো কমিউনিকেশ্যনটো ইমান ভাল নহ'ব তো কমিউনিকেশ্যন ভাল হ'বৰ কাৰণে এটা কমন লেংগুৱেজ লাগিব যে মই যিটো কৈ আছোঁ তুমি সেইটো লেংগুৱেজ ভালকৈ বুজি পোৱা তো তেনেকুৱা ধৰণৰ হ'ব লাগিব তো সেইটো হ'ল তোমাৰ কমন লেংগুৱেজ কমন হ'ব লাগিব তাৰপিছত মিটিং অফ মাইণ্ড মিটিং অফ মাইণ্ড ইজ নেচেচাৰী মিটিং অফ মাইণ্ড কেনেকুৱা যে মাইণ্ড ছেটটো মিলিব লাগিব তুমি ফৰ এক্সাম্পল আছা তোমাৰ বহুত ডিপ্ৰেশ্যনত আছা তুমি ফৰ এক্সাম্পল তুমি সৰু বাচ্চা এটাৰ লগত তুমি বস্তুখিনি শ্বেয়াৰ কৰিবানে যে তোমাৰ ক্লাছ 1-2ত পঢ়ে তুমি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছা তোমাৰ বহুত ডিপ্ৰেশ্যন বা তেনেকুৱা লাইফত কিবা প্ৰব্লেম আহিছে তো তুমি সেইখিনি কথা শ্বেয়াৰ কৰিবৰ কাৰণে সৰু বাচ্চা ক্লাছ 1-2ত পঢ়া বাচ্চা এটাক তুমি সেইবোৰ কথা শ্বেয়াৰ নকৰা কাৰণ তাতে তোমাৰ মিটিং অফ মাইণ্ডটো নহ'ব মানে তোমাৰ মাইণ্ডছেটটো যেনেকুৱা তাৰ মাইণ্ডছেটটো তেনেকুৱা নহয় তো তেনেকুৱা ধৰণৰ যে আমাৰ মাইণ্ডছেট মিলিব লাগিব তো তোমাৰ যিখিনি সমনীয়া আছে বা ক্লাছমেট আছে তো সিহঁতৰ লগত তুমি শ্বেয়াৰ কৰিব পাৰা কাৰণ কিয় কৰিবা যে সিহঁতৰ লগত তোমাৰ মাইণ্ডটো মিলিব বা মাইণ্ডছেটটো মিলিব সেইটো কোৱা হয় মিটিং অফ মাইণ্ড যে মই যিটো টপিকৰ ওপৰত ডিছকাছ কৰিম সেইটো টপিক তুমি বুজি পাব পৰা হয় মানে তেনেকুৱা ধৰণৰ দ্য ৰিচিভাৰ মাষ্ট কম্প্ৰিহেণ্ড দ্য ইণ্টেণ্ডেড মিনিং অফ দ্য মেছেজ ডেট দ্য চেণ্ডাৰ ৱান্টছ হিম এণ্ড হাৰ টু আণ্ডাৰষ্টেণ্ড অ'কে হিম অৰ হাৰ টু আণ্ডাৰষ্টেণ্ড তো মই যিটো কৈ আছোঁ সেইটো বুজিব পৰা ক্ষমতা থাকিব লাগে তেতিয়াহ'লেহে কমিউনিকেশ্যন এটা হ'ব তাৰপিছত কি আছে যে দ্য মেছেজ মাষ্ট হেভ ছাবষ্টেঞ্চ যে মেছেজটো মই যিটো বস্তু শিকাই আছোঁ তো সেইটোত এটা ছাবষ্টেঞ্চ থাকিব লাগিব ভেলু থাকিব লাগিব ছাবষ্টেঞ্চ ডেট মিনছ কি ভেলু বা ইণ্টাৰেষ্ট থাকিব লাগিব ভেলু বা ইণ্টাৰেষ্ট থাকিব লাগিব মই যদি তোমালোকক আননেচেচাৰী বস্তু এটা কওঁ যে মই আজি জালুকবাৰীত গৈছিলোঁ জালুকবাৰীৰ পৰা মই চানমাৰী গ'লোঁ তাৰপিছত আকৌ তোমাৰ 6 মাইলত আহিলোঁ তো তেনেকৈ যদি মই এনেই আননেচেচাৰী বস্তুবোৰ কথা পাতি থাকোঁ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভেলু বা তেনেকৈ ইণ্টাৰেষ্ট দিবানে নিদিয়া তো সেইটো কাৰণে এটা ছাবষ্টেঞ্চ থাকিব লাগিব যে আমি একচুৱেলি কমিউনিকেশ্যনটো যে কৰি আছোঁ যাৰ লগত কৰি আছোঁ সেইটো একচুৱেলি কমিউনিকেশ্যনটো আমাৰ দৰকাৰী হয় নে নহয় ইয়াৰ মাজত কিবা এটা ভেলু বা ছাবষ্টেঞ্চ আছেনে নাই যদি আছে তেতিয়াহ'লেহে কমিউনিকেশ্যন এটা ভাল হ'ব নহ'লে তোমাৰ যোনে ৰিচিভাৰ আছে ৰিচিভাৰে গুৰুত্বই নিদিব বস্তুখিনি নুশুনিবই তেনেকুৱা ধৰণৰ হ'ব অ'কে নেক্সট কি আছে যে আমাৰ ক'বলগীয়া এইখিনি হ'ল 8 নম্বৰ 9 নম্বৰটো আমি চাওঁ যে কমিউনিকেশ্যন কেন বি কণ্ডাক্টেড থ্ৰু গেষ্টাৰ্ছ যে কমিউনিকেশ্যন এটা গেষ্টাৰ্ছৰ থ্ৰুটো হয় গেষ্টাৰ্ছ মানে কেনেকুৱা নন ভাৰ্বেল বডি লেংগুৱেজৰ দ্বাৰাও কমিউনিকেশ্যন হ'ব পাৰে অ'কে তো বডি এক্সপ্ৰেশ্যন ফেচ এক্সপ্ৰেশ্যন তো সেইবোৰৰ দ্বাৰাও কমিউনিকেশ্যন হ'ব পাৰে কমিউনিকেশ্যন কেন অলছ' বি কণ্ডাক্টেড থ্ৰু গেষ্টাৰ্ছ কমিউনিকেশ্যন এনেকুৱা নহয় যে ৱৰ্ড বা শব্দৰ দ্বাৰাই আমি কমিউনিকেশ্যন কৰিব লাগিব তেনেকুৱা ফিক্স নহয় যে তুমি কোনোবাই কিবা এটা কাম কৰিলে তাতে তুমি তোমাৰ মুখৰ এক্সপ্ৰেশ্যনটো দি দিলা অকণমান বেয়াকৈ তাৰমানে কি ইয়াতে তুমি বেয়া পাইছা বুলি এক্সপ্ৰেশ্যনটো আহি গ'ল ইয়াতে আৰু ক'ব নালাগে হয়নে তুমি ভাল পালে তুমি স্মাইল এটা দি দিবা তো ইয়াতে আৰু ক'ব নালাগে তুমি ভাল পাইছা বুলি কামটো হয়নে তো তেনেকুৱা ধৰণৰ যে কমিউনিকেশ্যনটো গেষ্টাৰ্ছৰ দ্বাৰা চলে গেষ্টাৰ্ছ ইট মিনছ বডি লেংগুৱেজ বডি মুভমেণ্ট অ'কে আমি ডিটেইলছত চাম এইবোৰ নেক্সট তোমাৰ কি আছে যে কমিউনিকেশ্যন ইজ অফ ডিফাৰেণ্ট টাইপছ তো কমিউনিকেশ্যন বেলেগ বেলেগ টাইপ আছে বহুতকেইটা টাইপছ আছে ফৰ্মেল ইনফৰ্মেল ভাৰ্বেল নন ভাৰ্বেল অ'কে ডায়েগনেল হৰিজণ্টেল এনেকৈ বহুতকেইটা ভাগ আছে আমি গোটেই ডিছকাছ কৰিম তাৰপিছত কি আছে কমিউনিকেশ্যন অলৱেজ হেজ এ কণ্টেক্সট কমিউনিকেশ্যনৰ এটাৰ সদায় কণ্টেক্সট থাকে আমি অকণমান আগতে পাই আহিছোঁ কমিউনিকেশ্যন এটা কণ্টেক্সট বা প্লেচ থাকে যে কোনটো প্লেচত আমি কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন কৰিব লাগে কমিউনিকেশ্যন অলৱেজ টেক্স প্লেচ উইদিন এ কণ্টেক্সট অ'কে প্লেচ বা চিটুৱেশ্যন বা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব চাৰ্কামটেঞ্চ কেনেকুৱা হয়নে তো কমিউনিকেশ্যন তেনেকৈ কণ্টেক্সটৰ ওপৰত ডিপেণ্ড কৰে তো আমাৰ ইয়াতে 11টা হ'ল নেক্সট আমাৰ কমিউনিকেশ্যন কণ্টেক্সটৰ বিষয়ে চাওঁ আমাৰ 10টা 11টা আমি হেৰি পালোঁ কেৰেক্টাৰিষ্টিক্স পালোঁ তাৰে ভিতৰত আমাৰ কণ্টেক্সটৰ বিষয়ে এতিয়া আমি চাওঁ কমিউনিকেশ্যন কণ্টেক্সটৰ ওপৰৰ পৰা বহুত কুৱেশ্যন আহে তো কমিউনিকেশ্যনৰ কণ্টেক্সট আমি কি সেইটো গমে পাইছোঁ দ্য কণ্টেক্সট অফ কমিউনিকেশ্যন হেজ দ্য 4 ডাইমেনশ্যনছ অফ এণ্ড দে আৰ এজ ফল'জ তো ইয়াতে ফিজিকেল কণ্টেক্সট তো ফিজিকেল কণ্টেক্সট বুলি ক'লে কি হয় ফিজিকেল কণ্টেক্সট মানে কেনেকুৱা ধৰণৰ যে আমাৰ কমিউনিকেশ্যন যে কৰি আছোঁ আমি কোনটো প্লেচত কৰি আছোঁ কেনেকুৱা জাগাত কৰি আছোঁ ক্লাছৰুমত নে পাব্লিক প্লেচত নে তোমাৰ ঘৰত হয়নে তো বেলেগ বেলেগ জাগাত আমি বেলেগ বেলেগ ধৰণে কমিউনিকেট কৰোঁ তো ইয়াক কোৱা হয় ফিজিকেল কণ্টেক্সট
তো ইট রেফার্স to the place, it refers to the place where the communication is taking place, such as in public place, conference room, classroom, etc. তো তুমি কোন জায়গাত কৰি আছা, তো তাৰ ওপৰত বেছ কৰি কিনে তোমাৰ কমিউনিকেশ্যন ষ্টাইলটো বেলেগ হ'ব। ঘৰত যেনেকৈ কৰা তুমি ক্লাছৰুমত গৈ কিনে তেনেকৈ কৰিব পাৰিবানে? টিচাৰৰ আগত নোৱাৰা। বা অফিচ ৰুম এটাত গৈ তেনেকৈ ঘৰৰ নিচিনা ব্যৱহাৰ কৰিব নোৱাৰা, কমিউনিকেশ্যন কৰিব নোৱাৰা। তো তেনেকুৱা ধৰণৰ পাব্লিক প্লেছত গৈ তুমি ঘৰৰ নিচিনা কমিউনিকেশ্যন কৰিব নোৱাৰা। তো তেনেকুৱা ধৰণৰ যে ফিজিকেল কণ্টেক্সট বুলি ক'লে প্লেচ বা জাগা য'ত নেকি আমি কমিউনিকেশ্যন কৰিব গৈছোঁ, তো জাগাটো কোনটো জাগা, আমাৰ লগত কেনেকৈ ৰিলেটেড হয় জাগাটো, তো সেইবোৰ বস্তুৰ ওপৰত ডিপেণ্ড হ'ব আমাৰ কমিউনিকেশ্যনৰ প্ৰচেছখিনি। তো বুজিব পাৰিলা ফিজিকেল কণ্টেক্সট। নেক্সট আছে আমাৰ ছ'চিয়েল কণ্টেক্সট। তো ছ'চিয়েল কণ্টেক্সট বুলি ক'লে ইয়াতে আমাৰ কি আহি যাব, ৰিলেশ্যনশ্বিপ। ছ'চিয়েল কণ্টেক্সট বুলি ক'লে কি আহিব, ৰিলেশ্যনশ্বিপ। ৰিলেশ্যনশ্বিপ আহি যাব। ৰিলেশ্যনশ্বিপ কেনেকুৱা, যে মোৰ লগত মানুহজনৰ লগত ৰিলেশ্যন কেনেকুৱা, যেনেকুৱা ৰিলেশ্যন আমি তেনেকুৱা ধৰণৰ কমিউনিকেশ্যন। মাৰ লগত যেনেকৈ আমি কমিউনিকেশ্যন কৰোঁ, আমাৰ দেউতাৰ লগত অকণমান বেলেগকৈ কৰা হয়। মা দেউতাৰ লগত একেলগে একে চেঞ্চত কৰা নহয়, কিছুমান ক্ষেত্ৰত কৰা হয়, কিছুমানে তেনেকৈ কৰে, বাট ইকুৱেল হ'ব লাগে। বাট আমি তেনেকৈ আমাৰ ছ'চাইটিয়ে তেনেকৈ আমাক শিকাই দিয়ে যে আমি অকণমান দেউতাক চাই কিনে অকণমান ভয় পাওঁ, ভয়ত কমিউনিকেশ্যনখিনি কৰোঁ। বাট মাৰ লগত আমি ফ্ৰীলি বা ফ্ৰেণ্ডলি কমিউনিকেশ্যনখিনি কৰোঁ। তো তেনেকুৱা ধৰণৰ বা ফ্ৰেণ্ডৰ লগত যেনেকৈ কৰোঁ, আমাৰ আনফ্ৰেণ্ড বা অচিনাকি মানুহ এজনৰ লগত আমি তেনেকৈ নকৰোঁ। তো তেনেকুৱা ধৰণৰ ছ'চিয়েল কণ্টেক্সটৰ ওপৰত ডিপেণ্ড কৰে, আমাৰ ৰিলেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। অ'কে, দ্য ছ'চিয়েল কণ্টেক্সট ইজ মেইনলি এবাউট দ্য ৰুল এণ্ড দ্য ষ্টেটাছ অফ ৰিলেশ্যনশ্বিপ between the sender and the receiver of the message, the norms and the culture of the society. তো যিটো ছ'চাইটিত আছা, তো সেইটো ছ'চাইটিৰ নৰ্মছ বা কালচাৰ কেনেকুৱা, তো সেইটোৰ ওপৰত বেছ কৰি কিনেও তোমাৰ কমিউনিকেশ্যন হ'ব। সেইটো কাৰণে ইয়াক কোৱা হয় ছ'চিয়েল কণ্টেক্সট। ক্লিয়াৰ? নেক্সট আমাৰ আহিব চাইক'লজিকেল কণ্টেক্সট। চাইক'লজিকেল কণ্টেক্সট কোনটো কোৱা হয়, ইট ৰেফাৰ্ছ টু দ্য এনভাইৰনমেণ্ট কেৰেক্টাৰিষ্টিক্স বাই দ্য ফৰ্মেলিটি অৰ ইনফৰ্মেলিটি, ফ্ৰেণ্ডলিনেছ অৰ আনফ্ৰেণ্ডলিনেছ। চাইক'লজিকেল মোৰ মাইণ্ডৰ লগত ডিপেণ্ড কৰিব। এইটো কিহৰ লগত, মোৰ মাইণ্ডৰ লগত ডিপেণ্ড কৰিব, যে মোৰ মাইণ্ডৰ লগত মানুহখিনিৰ ৰিলেশ্যন কি, মানে মোৰ লগত মানুহজনৰ ৰিলেশ্যন কেনেকুৱা ধৰণৰ, যে ফ্ৰেণ্ডলি হয় নে আনফ্ৰেণ্ডলি হয়, বা ফৰ্মেলিটি মেইনটেইন কৰিব লাগিব নে ফৰ্মেলিটি মেইনটেইন কৰিব নালাগে। তো সেইবোৰ বস্তুৰ ওপৰত ডিপেণ্ড কৰিব। সেইবোৰ কোৱা হয় তোমাৰ চাইক'লজিকেল কণ্টেক্সট। নেক্সট আহিব টেম্প'ৰেল। টাইম। কমিউনিকেশ্যন কৰা টাইমৰ ওপৰতো ডিপেণ্ড কৰে। মই মৰ্ণিঙত যেনেকৈ কমিউনিকেশ্যন কৰিম, ইভিনিঙত তেনেকৈ নকৰিম, আকৌ নাইট টাইমত আকৌ বেলেগ ধৰণে কৰিম, হয়নে? কমিউনিকেশ্যন কৰাৰ এটা টাইম থাকে, যে কোনটো টাইমত কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন কৰিব লাগে। গুড মৰ্ণিং, গুড ইভিনিং, গুড আফটাৰনুন, এইবোৰ বস্তু যে আমি পাওঁ, তাৰমানে কি এইবোৰ আমাৰ টাইমৰ ওপৰত ডিপেণ্ড কৰি কিনে, হয়নে? তো মই মৰ্ণিং টাইমত, একদম মৰ্ণিং টাইমত তুমি চিঞৰি কথা পাতিবানে? নাপাতা। বাট তুমি ডে টাইমত, আফটাৰনুন বা নুন টাইমত তুমি অকণ জোৰে কথা পাতিব পাৰা। এতিয়া চবেই সাৰ পাইছে বা এতিয়া চবেই বিজি হৈ আছে, লাউডলি কথা পাতিব পাৰা। বাট তুমি নাইট টাইম, ডিপ নাইট, ৰাতি 12টা-1টা বাজিছে, বা তেনেকৈ আৰ্লি মৰ্ণিঙত তুমি উঠিছা, উঠি কিনে তুমি বহুত জোৰে চিঞৰি কথা ক'বানে? বহুত ৰাতি বা বহুত ৰাতিপুৱা পাতিবানে? নাপাতা। তো সেইটো টাইমৰ ওপৰতো বেছ কৰে যে আমাৰ কমিউনিকেশ্যনটো কেনেকৈ বা কোন ধৰণে হ'ব। তো সেইটো হ'ল তোমাৰ টেম্প'ৰেল কণ্টেক্সট বুলি কোৱা হয়। অ'কে, বুজিব পাৰিলানে এইখিনিলৈকে? কাৰোবাৰ কিবা ডাউট লাগিলে সুধিবা, কাৰণ কমিউনিকেশ্যনখিনি গোটেই তোমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত বেছ কৰিয়ে কুৱেশ্যন বনিব। তো আমাৰ কনচেপ্ট লাগিব। অ'কে, তাৰপিছত কি আছে, যে তোমাৰ ফিজিকেল কণ্টেক্সট, এইবোৰ অলৰেডি পাই আহিলোঁ, সেইখিনি ইয়াতে দিয়া হৈছে। ফিজিকেল কণ্টেক্সট বুলি ক'লে সেইটো প্লেচ, জাগা, কোনটো জাগাত কমিউনিকেশ্যনটো হৈ আছে সেইটো গম পাইছোঁ। ছ'চিয়েল কণ্টেক্সট বুলি ক'লে আমাৰ গ্ৰুপ কালচাৰ বা ৰিলেশ্যনশ্বিপ কেনেকুৱা মানুহজনৰ লগত। তাৰপিছত হিষ্ট্ৰিকেল কণ্টেক্সট বুলি ক'লে কেনেকুৱা ধৰণৰ হিষ্ট্ৰিকেল, যে তুমি আগতে মানুহজনৰ লগত লগ পাইছানে পোৱা নাই, যে বেকগ্ৰাউণ্ড অফ দ্য প্ৰিভিয়াছ কমিউনিকেশ্যন, যে আগৰ পৰা যদি মানুহজনৰ লগত কথা পাতিছা, তেতিয়াহ'লে তোমাৰ কমিউনিকেশ্যনৰ ষ্টাইলটো বেলেগ হ'ব। আৰু যদি তুমি ফাৰ্ষ্ট টাইম কাৰোবাক লগ পাইছা, তেতিয়াহ'লে তোমাৰ কমিউনিকেশ্যনটো বেলেগ হ'ব, হয়নে? তুমি অচিনাকি মানুহ এজনৰ লগত যেনেকৈ কমিউনিকেট কৰিবা, বা তেনেকৈ চিনাকি মানুহ এজনৰ লগত তেনেকৈ নকৰা, বা চিনাকিৰ লগত যেনেকৈ কৰিবা তুমি অচিনাকিৰ লগত তেনেকৈ কমিউনিকেশ্যন নকৰা।
মানে কি ইয়াতে এটা ডিফাৰেঞ্চ আহি যায় যেটো কয় হিষ্ট্ৰিকেল কনটেক্সট মানে আমি পাষ্টত তেনেকৈ কমিউনিকেশ্যন আগতে আৰু কৰিছোঁ নে নাই তাৰপিছত কালচাৰেল কনটেক্সট বুলি ক'লে যে আমাৰ কালচাৰৰ ওপৰত ডিপেণ্ড কৰিব মোৰ কালচাৰ মতে মই কমিউনিকেট কৰোঁ বেলেগৰ কালচাৰত আকৌ বেলেগে কমিউনিকেট কৰে ফৰ এক্সাম্পল তুমি নৰ্মেল এছামিজ লেংগুৱেজত যদি আমি হেৰি চাওঁ ট্ৰাইবেল বা বড়ো মানুহখিনি কেনেকৈ যে ছাৰক কি বুলি কয় ছাৰ ইয়াতে শুনিবিচোন হয়নে তই বুলি কয় বাট সিহঁতে একচুৱেলি ডিছৰেচপেক্ট নকৰে সেইটো ৰেচপেক্টতে তই বুলি কয় সিহঁতৰ লেংগুৱেজ বা তেনেকুৱা কালচাৰে তেনেকুৱা হয়নে যে ছাৰ ইফালে শুনচোন এনেকৈ বুলি কয় কিছুমান বড়ো ষ্টুডেণ্টে আৰু অ'কে তো সেইবোৰত কি হয় যে তোমাৰ কালচাৰেল সিহঁতৰ কালচাৰেল নৰ্মছ তেনেকুৱা বা কালচাৰে তেনেকৈ শিকাইছে সিহঁতক সেইটো একচুৱেলি টিচাৰক ডিছৰেচপেক্ট বুলি নহয় সিহঁতে সন্মানতে কয় এইটো ৰেচপেক্ট কৰি কিনেই কয় বাট আমাৰ ইয়াতে নৰ্মেল যেতিয়া এনে নৰ্মেল আমি অসমীয়াখিনি কি হয় যে আমি আপুনি বুলি কওঁ টিচাৰক হয়নে ছাৰ ইফালে অকণমান শুনিবনে বা ছাৰ শুনক অকণমান হয়নে তো তেনেকুৱা ধৰণৰ যে আমাৰ কালচাৰৰ ওপৰতো ডিপেণ্ড কৰে কমিউনিকেশ্যন আমাৰ কালচাৰে কেনেকৈ কি শিকাইছে বিলিভ কেনেকুৱা ভেলুজ কেনেকুৱা এটিটিউড কেনেকুৱা মিনিং হয়নে ছ'চিয়েল হায়াৰাৰ্কিজ বা ৰিলিজিয়নৰ ক্ষেত্ৰতো তেনেকৈ আমি চব বস্তু মিলাই কেনে যেতিয়া আমি বেলেগ হেৰি কৰিব পাৰোঁ যে আমাৰ কমিউনিকেশ্যনটো বেলেগ জাগাৰ কালচাৰ বা বেলেগ ৰিলিজিয়নৰ ওপৰত বেছ কৰি কিনে বেলেগ ধৰণৰ হয় অ'কে তো সেয়া হ'ল তোমাৰ কালচাৰেল কনটেক্সট নিশ্চয় বুজিব পাৰিছা কিবা ডাউট লাগিলে সুধিবা তো এইখিনি আছিলে আমাৰ কনটেক্সট ধুনীয়াকৈ নোটছ বনাই ল'বা তোমালোকে হা এতিয়া মানে বেলেগ ক্লাছত মই লাষ্ট ক্লাছত এটা হেৰি শিকাইছিলোঁ শিকাই কিনে তোমালোকক এইখিনি দিয়া হৈছে আৰু এইখিনি লিখা আছে সেইটো কাৰণে মই আৰু মুচি দিয়া নাই হা তাৰপিছত কি আছে ইয়াতে দ্য কমিউনিকেশ্যন ছেটিং বুলি ক'লে যে কমিউনিকেশ্যন হ'বলৈ হ'লে আমাৰ মেইনলি 7টা ষ্টেপ লাগে কি লাগিব নাম্বাৰ 1ত যদি চোৱা 6টা নে 7টা 6টা হা নাম্বাৰ 1ত চেণ্ডাৰ লাগিব যোনে মেছেজটো পঠাব মই গ্ৰীণ কৰি দিছোঁ চাই ৰ'বা চেণ্ডাৰ লাগিব ফাৰ্ষ্ট অফ অল যোনে মেছেজটো পঠাব তাৰপিছত কি লাগিব চেণ্ডাৰে এনকোড কৰিব লাগিব যে মই মেছেজটো যে পঠাম কিবা এটা লেংগুৱেজ বা কিবা এটা হেৰিত ক'ব লাগিব ন লিখিব বা ক'ব লাগিব এনকোড কৰিব লাগিব তাৰপিছত মিডিয়ামৰ থ্ৰুত মেছেজটো যাব ফৰ এক্সাম্পল মই ইয়াতে মেছেজটো অসমীয়া লেংগুৱেজত এনকোড কৰিলোঁ মই এজন চেণ্ডাৰ অসমীয়া লেংগুৱেজত এনকোড কৰিলোঁ কৰি কিনে গুগল মিটৰ থ্ৰুত তোমালোকৰ তাতে মই কমিউনিকেশ্যনটো কৰি আছোঁ সেইটো হ'ব মিডিয়াম তাৰপিছত ৰিচিভাৰ হ'বা তোমালোক সেইটো মই যিটো কথা কৈছোঁ সেইটো ডিকোড কৰিবা মানে মই যেনেকৈ কৈছোঁ লেংগুৱেজটো ইউজ কৰিছোঁ তুমি সেইটো বুজিব ট্ৰাই কৰিবা তো সেইটো ডিকোড হ'ব আৰু বুজি পোৱাৰ পিছত তোমালোকে ফিডবেক দিবা হয় বুজি পাইছোঁ বুলি তো এয়া হ'ল তোমাৰ কমিউনিকেশ্যনৰ প্ৰচেছ অ'কে ছেটিং বুলি ক'ব পাৰা তো আমি কমিউনিকেশ্যনৰ ছেটিং এনেকৈ ক'ব পাৰোঁ যে আমাৰ চেণ্ডাৰ এনকোড মিডিয়াম ৰিচিভাৰ ডিকোড ফিডবেক এনেকৈ মনত ৰাখিবা ছিকুৱেঞ্চ মিলাব দিয়ে ইয়াৰ ফাৰ্ষ্টত চেণ্ডাৰ এনকোড মিডিয়াম ৰিচিভাৰ ডিকোড ফিডবেক অ'কে ফিডবেকটো সদায় লাষ্টত আহিব কমিউনিকেশ্যন এটা ছাইডৰ পৰা হোৱাৰ পিছত আৰু এটা ছাইডৰ পৰা ফিডবেক যায় তো তেনেকুৱা ধৰণৰ অ'কে ছিকুৱেঞ্চটো মনত ৰাখিবা ইয়াতে চেণ্ডাৰ এনকোড মিডিয়াম ৰিচিভাৰ ডিকোড ফিডবেক অবজেক্টিভ এণ্ড পাৰ্পজ অফ কমিউনিকেশ্যন আমি কিয় কৰোঁ তো কমিউনিকেশ্যনৰ ফাংচনছ বুলি ক'লে আমি কমিউনিকেশ্যন কিয় কৰোঁ সেয়া যদি আমি কওঁ তো কমিউনিকেশ্যন আমি কৰাৰ কাৰণ হ'ল যে ইনফৰ্মেটিভ ফাংচন আমি কাৰোবাক কিবা ইনফৰ্মেশ্যন দিবৰ কাৰণে কমিউনিকেশ্যন কৰোঁ হয়নে কাৰোবাক কিবা শিকাবৰ কাৰণে বা ইনফৰ্মেশ্যন দিবৰ কাৰণে কমিউনিকেশ্যন কৰা হয় কাৰোবাক কিবা মটিভেশ্যন কৰিবৰ কাৰণে মটিভেশ্যন দিবৰ কাৰণে কমিউনিকেশ্যন কৰা হয় তাৰপিছত কাৰোবাক কণ্ট্ৰল কৰিবৰ কাৰণে বা কণ্ট্ৰল ফাংচন বুলি কোৱা হয় কণ্ট্ৰল কৰিবৰ কাৰণে কেনেকুৱা যে কোম্পানীৰ বছে কোম্পানীৰ গোটেই কোম্পানীটো মেনেজ কৰিবৰ কাৰণে কমিউনিকেশ্যন কৰে যে কিছুমান কথা কয় ৰুল ৰেগুলেশ্যন কয় সেইবোৰৰ ওপৰত বেছ কৰি কিনে কণ্ট্ৰল কৰে কোম্পানীটোক হয়নে গোটেই কোম্পানী ছিষ্টেমটোক কণ্ট্ৰল কৰে তো সেয়া হ'ল তোমাৰ কণ্ট্ৰল ফাংচন তাৰপিছত তোমাৰ ইমোটিভ ফাংচন যে আমি ইমোটিভ ফাংচনত কি কৰোঁ যে আমি কমিউনিকেশ্যনৰ দ্বাৰা আমি আমাৰ ইমোশ্যন এক্সপ্ৰেছ কৰিব পাৰোঁ আমাৰ ইমোশ্যনখিনি বেলেগক ক'ব পাৰোঁ অ'কে তো তেনেকুৱা ধৰণৰ ইমোটিভ ফাংচন তো এনেকৈ কমিউনিকেশ্যনৰ বেলেগ ফাংচন আছে অ'কে তো এইখিনিলৈকে বুজিব পাৰিলানে এইটো PDF শেষ হৈছে মই আৰু এটা PDF এড কৰি আছোঁ পাৰিছানে বুজিব হয় এয়া আছিল আমাৰ ফাংচনছ অফ কমিউনিকেশ্যন এইটো PDFটো মই দি দিওঁ ৰ'বা
তোমালোকৰ কমিউনিকেশ্যন মিনিং কি কৈ থাকক মই আৰু এটা PDF এড কৰি আছোঁ non-verbal verbal communication এইখিনি বাৰু হ'ব কমিউনিকেশ্যন টাইপছখিনি ক'ত আছে ৰ'ব এতিয়া আমি চাম কমিউনিকেশ্যনৰ টাইপছ ৰ'বাচোন মই এড কৰি আছোঁ হা হ'ল meaning of communication classroom communication and types of communication next আমি classroom communication and types of communication of বিষয়ে চাম communication meaning communication mode non verbal communication noise গোটেইখিনি PDF তে নাই এটো এড কৰি দিব কি হৈ আছে এতিয়া আমি ডিসকাস কৰিম ক্লাসৰুম কমিউনিকেশন তো কমিউনিকেশনৰ বিষয়ে আমি অকনমান জানিলো এতিয়া আমাৰ ইম্পৰ্টেন্ট কনসেপ্ট হল তোমাৰ প্ৰিন্সিপলস অফ ইফেক্টিভ ক্লাসৰুম কমিউনিকেশন ক্লাসৰুমত আমি কমিউনিকেশন কেনেকৈ কৰিব লাগে আমাৰ মেইন গোলে হেতু যে কমিউনিকেশন আমি টপিকটো যে বা ইউনিটটো যে আমি পঢ়ি আছো তো কমিউনিকেশন ইউনিটটো আমাৰ মেইন গোল হল যে আমি ক্লাসৰুমত কেনেকৈ কমিউনিকেশন কৰিম তো ক্লাসৰুমত কমিউনিকেশন কৰা কি মেথড বা সিস্টেম আছে তো হেবোৰ ওটা ফেসবুক কিবা পেন্ডিং লাগি আছে নাম্বার 2 तो बोला यहाँ पर स्टार्ट करो the effectiveness of classroom communication depends on the 5 major factor केटा the पांचटा major factor ऊपर depend करे namely teacher factor student factor message instructional methods and the media okay and the learning environment যে পাঁচটা factor ऊपर depend करे कि এটা হল তোমার teacher factor যে টিচারের কিছুমান কাম থাকে যার দ্বারা ক্লাসরুম এটা তো তার আগতে আমি ইফেক্টিভ কমিউনিকেশন একটা কনসেপ্ট এটা আমি জানিলো ইফেক্টিভ কমিউনিকেশন কাক কোৱা হয় ক্লাসরুম ইফেক্টিভ ক্লাসরুম কমিউনিকেশন হিকাৰ আগতে ইফেক্টিভ কমিউনিকেশন কাক কোৱা হয় হেতু জানিলো ইফেক্টিভ কমিউনিকেশন মানে হল এটা ভাল কমিউনিকেশন যত নেকি কি আমাৰ উদ্দেশ্য থাকে যে কিবা এটা কথা তোমালোকক মই বুজাব খুজি আছো আৰু তোমালোকে যদি ভালকে বুজিব পাৰিছা বা প্ৰপাৰলি মই যি শিকাইছো হেতু বস্তু যদি তুমি তেনেকৈ শিকিব পাৰিছা বা বুজিব পাৰিছা হেতুৱে হল তোমাৰ ইফেক্টিভ কমিউনিকেশন ইফেক্টিভ কমিউনিকেশন কেনেকুৱা ধৰণৰ যে মই যেটো মেসেজ তোমালোকক দিছো মেসেজৰ মিনিংটো তোমালোকে প্ৰপাৰলি বুজি পাইছা আন্ডাৰস্ট্যান্ড কৰিব পাৰিছা তেতিয়া হলে হেতুক ইফেক্টিভ কমিউনিকেশন বুলি কোৱা হ'ব আৰু যদি মোৰ মেসেজটো তুমি ভালকে বুজিবই পাৰা নাই
ভালকৈ ধৰিব পৰা নাই মই কি কৈছোঁ, ভালকৈ শুনা পোৱা নাই। তো তেনেকুৱা কমিউনিকেশ্যনক আনইফেক্টিভ কমিউনিকেশ্যন বুলি কোৱা হ'ব, মানে ইফেক্টিভ নহয় সেইটো। অ'কে, তো ইফেক্টিভ কমিউনিকেশ্যন আমি গম পালোঁ। এতিয়া কথা হ'ল যে প্ৰিন্সিপল অফ ইফেক্টিভ ক্লাছৰুম কমিউনিকেশ্যন। যে ক্লাছৰুম এটাৰ কমিউনিকেশ্যন কেনেকৈ ইফেক্টিভ হ'ব, ইফেক্টিভ মানে কেনেকুৱা, যে ভাল কেনেকৈ হ'ব, একদম প্ৰপাৰ কমিউনিকেশ্যন ক্লাছৰুমত আমি কেনেকৈ কৰিব পাৰিম, তাৰ কাৰণে কিছুমান ৰুলছ ৰেগুলেশ্যন দিছে। তো সেইবোৰ আমি চাব লাগিব। যে ইফেক্টিভ ক্লাছৰুম কমিউনিকেশ্যন ডিপেণ্ডছ অন 5 মেজৰ ফেক্টৰ, 5টা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। এটা হ'ল তোমাৰ টিচাৰ ফেক্টৰ, যে টিচাৰে কি কৰিব লগা আছে। এটা হ'ল তোমাৰ ষ্টুডেণ্ট ফেক্টৰ, ষ্টুডেণ্টৰো কৰিব লগা আছে। টিচাৰৰ ফেক্টৰ কেনেকুৱা, যে কোনটো ষ্টুডেণ্ট কেনেকুৱা ধৰণে কমিউনিকেশ্যন কৰিলে ভাল পায়। অ'কে, যা কমিউনিকেশ্যনৰ কোনটো ষ্টাইল ইউজ কৰিলে তোমাৰ বডি লেংগুৱেজ বেছিকৈ ভাল পায়, নে তোমাৰ মুখৰ কথাখিনি স্পীচখিনি বেছিকৈ ভাল পায়, সেইখিনি তুমি এজ এ টিচাৰ জানিব লাগিব। সেইখিনি হ'ল টিচাৰৰ ফেক্টৰ। ষ্টুডেণ্ট ফেক্টৰ বুলি ক'লে যে ষ্টুডেণ্টৰ যে তোমাৰ কনচেনট্ৰেশ্যন কিমান টাইম কৰিব পাৰে। বেছি দীঘল টাইম কৰিব যদি নোৱাৰে, তেতিয়াহ'লে কমিউনিকেশ্যনটো ভালকৈ ইফেক্টিভ নহ'ব। বা ষ্টুডেণ্টৰ মাইণ্ড ছেটটো কেনেকুৱা, সেইখিনি আমি জানিব লাগিব। বা ষ্টুডেণ্টে এক্টিভলি তোমাৰ শুনি আছে নে নাই, যদি বুজিব চেষ্টা কৰে তেতিয়াহ'লে সেই বুজিব পাৰিব, হয়নে। তো তেনেকুৱা ধৰণৰ যে ষ্টুডেণ্টৰো কিছুমান ফেক্টৰ থাকে। তাৰপৰা মেছেজৰো কথা আছে। মেছেজটো আমি চিম্পল লেংগুৱেজত লিখিছোঁ নে বহুত টাফ লেংগুৱেজত লিখিছোঁ। যদি ষ্টুডেণ্টে বুজিয়ে নাপায়, তেতিয়াহ'লে সেইটো মেছেজৰ কোনো ভেলু নাথাকিব, হয়নে। তাৰপিছত ইনষ্ট্ৰাকশ্যনেল মেথড এণ্ড মেডিয়া, যে আমি কেনেকুৱা ধৰণৰ মেথড বা মেডিয়া ইউজ কৰি আছোঁ শিকোৱাৰ ক্ষেত্ৰত, তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰপিছত তোমাৰ লাৰ্ণিং এনভাইৰনমেণ্ট কেনেকুৱা, বহুত হাল্লা চাল্লা হৈ আছে নেকি। যদি বহুত নইজ বা তেনেকুৱা হাল্লা আহি আছে, তেতিয়াহ'লে ষ্টুডেণ্টে শিকিব নোৱাৰিব। অ'কে, এটা পিচফুল নইজলেছ প্লেচ আমাক লাগিব, হয়নে। তো সেয়া হ'ব তোমাৰ কি, যে ইফেক্টিভ কমিউনিকেশ্যনৰ ওপৰত আমাৰ প্ৰভাৱ আনিব পাৰিব। যে ইফেক্টিভ কমিউনিকেশ্যন এটা তেতিয়াই পচিবল হ'ব যদি আমি এই গোটেইকেইটা ফেক্টৰ আমি ঠিক ঠাককৈ পালন কৰিব পাৰোঁ। তো এতিয়া আমি এটা এটাকৈ ষ্টাৰ্ট কৰোঁ। দ্য ইফেক্টিভ প্ৰিন্সিপল অফ ইফেক্টিভ ক্লাছৰুম কমিউনিকেশ্যন হেভ বিন ডিছকাছড আণ্ডাৰ দ্য ফলোয়িং 4 হেডিং। এটা হ'ল প্ৰিন্সিপল অফ টিচাৰৰ প্ৰিন্সিপল। নেক্সট আহিব কি, যে প্ৰিন্সিপল ফৰ দ্য মেছেজ ডিজাইন, মেছেজটো আমি কেনেকৈ ডিজাইন কৰিছোঁ সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰপিছত প্ৰিন্সিপল ফৰ দ্য চিলেকশ্যনছ অফ ইনষ্ট্ৰাকশ্যনেল মেথড এণ্ড মেডিয়া, আমি কেনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যনেল মেথড বা মেডিয়া ইউজ কৰি আছোঁ সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। নেক্সট প্ৰিন্সিপলছ ফৰ ক্ৰিয়েটিং কণ্ডাক্টিভ লাৰ্ণিং এনভাইৰনমেণ্ট, যে এটা লাৰ্ণিং এনভাইৰনমেণ্ট আমি বনাব পাৰি আছোঁ নে নাই। যে ক্লাছৰুমটো বহুত বেছি হাল্লা চাল্লা হৈ আছে, তেতিয়াহ'লে ষ্টুডেণ্টে শিকিব নোৱাৰিব। তো তেনেকুৱা এটা পিচফুল বা তেনেকুৱা এটা নইজলেছ এনভাইৰনমেণ্ট আমি বনাব পাৰিছোঁ নে নাই, তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। অ'কে, তেনেকৈ আমি ইয়াতে চাম এটা এটাকৈ। তাৰপিছত এই প্ৰিন্সিপল অফ ইফেক্টিভ ক্লাছৰুম কমিউনিকেশ্যনৰ ভিতৰত প্ৰিন্সিপল ফৰ টিচাৰ, যে টিচাৰৰ কি প্ৰিন্সিপল আছে। প্ৰিন্সিপল ফৰ টিচাৰ, যে টিচাৰ শুড হেভ দ্য ফলোয়িং কোৱালিটিজ, টিচাৰৰ কি কি কোৱালিটিজ লাগিব। ডেভেলপ এ ৰিয়েলিষ্টিক চেল্ফ কনচেপ্ট, এটা ৰিয়েলিষ্টিক চেল্ফ কনচেপ্ট ডেভেলপ কৰিব লাগিব। এণ্ড পাৰ্টিচিপেশ্যন এবাউট কি লিখা আছে, এ পাৰচেপশ্যন এবাউট ছাৰাউণ্ডিং, যে ছাৰাউণ্ডিঙৰ ওপৰত, যে এই জেগাখিনি যে ক্লাছৰুমত যে আমি ক্লাছ কৰিব আহিছোঁ, তো ক্লাছৰুমৰ বিষয়ে আমি জানিব লাগিব একচুৱেলি। অ'কে, তেতিয়াহ'লেহে আমি ভালকৈ টিচিং দিব পাৰিম। দ্য ৰিয়েলিষ্টিক চেল্ফ কনচেপ্ট এণ্ড এ পাৰচেপশ্যন এবাউট দ্য ছাৰাউণ্ডিং, আমাৰ ছাৰাউণ্ডিং ওচৰে পাঁজৰে বস্তুখিনি বা কেনেকুৱা ধৰণৰ ছিটুৱেশ্যন বা ষ্টুডেণ্টৰ কেনেকুৱা কি কনচেপ্ট বা কেনেকুৱা ধৰণৰ মাইণ্ড হৈ আছে এতিয়া, তো সেইবোৰ বস্তু আমি ইয়াতে চাব লাগিব। নেক্সট আমাৰ কি আছে, দিছ ৰিকুৱাৰ্ছ দ্য এনালাইচিছ অফ ওৱানছ ষ্ট্ৰেংথ এণ্ড উইকনেছ, একচেপ্টেঞ্চ অফ ৰিয়েলিটি এণ্ড এফৰ্টছ টু ৰিয়েলাইজ ওৱানছ পটেঞ্চিয়েল। অ'কে, তো ইয়াতে যে এজনৰ পটেঞ্চিয়েলিটি কেনেকুৱা আছে, ষ্ট্ৰেংথনেছ উইকনেছ কেনেকুৱা ষ্টুডেণ্টৰ, সেইবোৰ বস্তু আমি ইয়াতে জানিব লাগিব। কোনটো ষ্টুডেণ্ট কিমান ষ্ট্ৰং বা উইক, কেনেকুৱা ধৰণৰ নলেজ আগৰ পৰা আছে, সেইবোৰ বস্তু ইয়াতে জানিব লাগিব। তাৰপিছত ডেভেলপ দ্য প্ৰফিচিয়েঞ্চি ইন ছাবজেক্ট মেটাৰ, যে ছাবজেক্ট মেটাৰৰ ওপৰত প্ৰফিচিয়েঞ্চি ডেভেলপ কৰা। ডিজায়াৰ টু একুৱাৰ দ্য নলেজ ইজ এ মাষ্ট ফৰ দ্য টিচাৰ। অ'কে, ডিজায়াৰ টু একুৱাৰ নলেজ ইজ এ মাষ্ট ফৰ এ টিচাৰ। ইন দ্য ৱৰ্ডছ অফ মহাত্মা গান্ধী, live as if you were to die tomorrow, learn as if you
were to live forever. Okay, so Mahatma Gandhi etu eta quotation dise, live as if you were to die tomorrow, learn as if you were to live forever. Okay, তেনেকুৱা ধৰণৰ কোটেশন দিছে যে আমাৰ কি লাগিব যে ডিজায়াৰ টু একুৱায়াৰ দ্য নলেজ, যে আমি জ্ঞান শিকিবৰ কাৰণে, জ্ঞান এটা নতুন জ্ঞান এটা পাবৰ কাৰণে আমাৰ এটা মটিভেশ্যনৰ কথা কোৱা হৈছে ইয়াতে। আমাৰ মটিভেশ্যনটো লাগিব, ষ্টুডেণ্টক সেই মটিভেশ্যনটো আনি দিলেহে ষ্টুডেণ্টে শিকিব খুজিব। তো সেই বস্তুটো ডেভেলপ কৰাব লাগিব শিকিবৰ কাৰণে, যিটো এটা মটিভেশ্যন, একুৱাৰনেছ। অ'কে, নলেজ একুৱায়াৰ কৰা যিটো এটা হেৰি, যিটো এটা কি বুলি কয় এইটো motivation, সেই motivation to student মাজত ডেভেলপ কৰাব লাগিব। তো এইটো নেক্সট, আণ্ডাৰষ্টেণ্ড দ্য লাৰ্নাৰ্ছ, যে লাৰ্নাৰখিনিক বুজি পাব লাগিব। লাৰ্নাৰ কোন হয়? ষ্টুডেণ্টছখিনিক বুজি পাব লাগিব। ষ্টুডেণ্টে একচুৱেলি লাৰ্নাৰ্ছ, তো ষ্টুডেণ্টে একচুৱেলি কি শিকি ভাল পায় বা কেনেকুৱা ধৰণৰ টপিক শিকি ভাল পায়, তো সেই বস্তুখিনি আমি জানিব লাগিব। ওকে, আণ্ডাৰষ্টেণ্ড দ্য লাৰ্নাৰ্ছ, লাৰ্নাৰ্ছক আমি জানিব লাগিব বা বুজিব লাগিব, লাৰ্নাৰে কি শিকিব খোজে। ছাবজেক্ট মেটাৰ, ডেভেলপ দ্য ৰিয়েলিষ্টিক কনচেপ্ট, এইবোৰ তোমাৰ পইণ্ট এক্সামত সুধি থাকে। অ'কে, তো লাৰ্নাৰৰ ইণ্টাৰেষ্ট আমি বুজি পাব লাগিব, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছখিনি বুজিব পাৰিব লাগিব। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ বিষয়ে আমি গম পাইছোঁ যে চব ইণ্ডিভিজুৱেল বেলেগ বেলেগ থাকে, চবে একে ধৰণৰ মেথড বা একে ধৰণৰ মেথডলজি ইউজ কৰি কিনে আমি চবক শিকাব নোৱাৰোঁ। তো চবৰে লাৰ্ণিং ষ্টাইল বেলেগ বেলেগ থাকে, আমি টিচিঙত পাই আহিছোঁ। তো সেইবোৰ বস্তু আমি জানিব লাগিব। টিচাৰ শুড ট্ৰাই টু কালেক্ট as much information about the learner characteristics as he or she can, হয়নে? তো লাৰ্ণাৰ কেৰেক্টাৰিষ্টিক্সখিনি আমি জানিব লাগিব, সিহঁতৰ কেনেকুৱা ধৰণৰ ষ্টাইল বা কেনেকুৱা ধৰণে শিকি ভাল পায়। ইনফৰমেশ্যন নিড টু বি কালেক্টেড এবাউট দ্য প্ৰিভিয়াছ নলেজ, লাৰ্ণিং ষ্টাইল কেনেকুৱা, কগনিটিভ ষ্টাইল কেনেকুৱা, মটিভেশ্যন বা ইণ্টাৰেষ্ট কেনেকুৱা, শিকাৰ ইণ্টাৰেষ্ট আছেনে নাই, মটিভেশ্যন আছেনে নাই। তো সেইবোৰ বস্তু এজন টিচাৰে জানিব লাগিব। কাৰ বিষয়ে? লাৰ্ণাৰৰ বিষয়ে। গ'ল 3টা পইণ্ট। নাম্বাৰ 4, ডেভেলপ দ্য ইফেক্টিভ কমিউনিকেশ্যন স্কিল বোথ ভাৰ্বেল এণ্ড নন ভাৰ্বেল। তো তোমাৰ কমিউনিকেশ্যন কৰা স্কিলটো ডেভেলপ কৰিব লাগিব। এইবোৰ টিচাৰৰ কাম গোটেই, যে নিজৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰা, যাতে ষ্টুডেণ্টে শুনি কিনে লগে লগে কেপচাৰ কৰিব পাৰে, বস্তুটো বুজিব পাৰে। এনেকুৱা নহয় তুমি ঘূৰাই পকাই কৈ আছা, তুমি ধৰিবই নোৱাৰা ষ্টুডেণ্টে একচুৱেলি তুমি কি ক'ব খুজি আছা বা কি বুজাব ট্ৰাই কৰি আছা। তেনেকুৱা হ'ব নালাগে। তুমি একদম ইফেক্টিভলি যাতে কমিউনিকেশ্যন কৰিব পাৰা, একদম ক্লিয়াৰ কনচাইজলি। অ'কে, তো ক্লিয়াৰ এণ্ড কনচাইজলি যাতে তুমি কমিউনিকেশ্যন এটা কৰিব পাৰা, তাৰ কাৰণে তোমাৰ স্কিল লাগিব, সেইখিনি তুমি ডেভেলপ কৰিব লাগিব। কেনেকুৱা? ভাৰ্বেলো হ'ব পাৰে বা নন ভাৰ্বেলো হ'ব পাৰে। ভাৰ্বেল মানে কি? যিবোৰ শব্দ ইউজ কৰি কিনে যদি আমি কমিউনিকেশ্যন কৰোঁ, যে মই কমিউনিকেশ্যন কৰি আছোঁ শব্দ ব্যৱহাৰ কৰি কিনে, ৱৰ্ডছ ইউজ কৰি আছোঁ। বাট নন ভাৰ্বেল কোনবোৰ হ'ব? ফৰ এক্সাম্পল মই বডি লেংগুৱেজ ইউজ কৰি আছোঁ, মোৰ বডি মুভমেণ্ট যিটো হাত লৰচৰ কৰাওঁ বা মুখৰ এক্সপ্ৰেশ্যন, সেইবোৰ নন ভাৰ্বেল। অ'কে, তো টিচাৰ এজনৰ কাৰণে ভাৰ্বেল আৰু নন ভাৰ্বেল দুটাৰ কাৰণেই এটা স্কিল ডেভেলপ কৰা দৰকাৰ আছে, যে আমি ভালকৈ কমিউনিকেশ্যন কৰিম যাতে এবাৰতেই ষ্টুডেণ্টে বুজি পায়, তেনেকুৱা ধৰণৰ হ'ব লাগিব। তো এয়া হ'ল তোমাৰ 4 নম্বৰ পইণ্ট। নাম্বাৰ 5, নলেজ এবাউট দ্য পেডাগজি এণ্ড এণ্ড্ৰাগজি। তো পেডাগজি আৰু এণ্ড্ৰাগজিৰ বিষয়ে আমি টিচিঙত অলৰেডি পঢ়ি আহিছোঁ, হয়নে? তো নলেজ এবাউট পেডাগজি আৰু এণ্ড্ৰাগজি, তো পেডাগজি আৰু এণ্ড্ৰাগজিৰ বিষয়ে জানিব লাগে। যদি সৰু বাচ্চা হয় সিহঁতক শিকোৱাৰ ষ্টাইল বেলেগ হ'ব, ডাঙৰ এডাল্ট ষ্টুডেণ্ট হ'লে সিহঁতক শিকোৱাৰ ষ্টাইলটো বেলেগ হ'ব। তো আমি সেইটোৰ বিষয়ে জানিব লাগিব, যে সৰু বাচ্চাক কেনেকৈ শিকাব লাগে, পেডাগজি আৰু এণ্ড্ৰাগজি মানে এডাল্ট ষ্টুডেণ্টক কেনেকৈ শিকাব লাগে, সেই বস্তুখিনি আমি জানিব লাগিব, নহ'লে আমি এটা ইফেক্টিভ কমিউনিকেশ্যন কৰিব নোৱাৰোঁ। দিছ ইনেবলছ দ্য টিচাৰ টু প্লেন, অৰ্গেনাইজ, ডেলিভাৰ এণ্ড ইভেলুৱেট দ্য ইনষ্ট্ৰাকশ্যন বেছড আপন দ্য sound principles of teaching, learning and hereby the promote the learning among students. Okay, তো আমি গম পালোঁ যে সেইখিনি বস্তু লাগিব। তাৰপিছত এডপ্ট ফ্লেক্সিবল এপ্ৰ'চেছ কেনেকুৱা? যে মই এটা ষ্টাইলত শিকিছোঁ, এইটো ষ্টাইলত যদি ষ্টুডেণ্টে শিকিব পৰা নাই, তেতিয়াহ'লে আমি বেলেগ এটা ষ্টাইলত শিকাম আৰু বেষ্ট ট্ৰাই কৰিম আমি। দিছ হেল্পছ ইন মডিফাইং ইনষ্ট্ৰাকশ্যন এজ পাৰ দ্য নিডছ অফ দ্য ষ্টুডেণ্টৰ নিডছ হিচাপে আমি বেলেগ মেথড ইউজ কৰিম। তো সেইটো হৈ যাব তোমাৰ ফ্লেক্সিবল এপ্ৰ'চ। নেক্সট কি আছে? বিং অবজেক্টিভ এণ্ড আনবায়াছড। তুমি অবজেক্টিভ হ'ব লাগিব আৰু আনবায়াছড হ'ব লাগিব। কি?
যে তুমি কেনেকুৱা ধৰণৰ যে কোনো পক্ষপাতিত্ব নকৰিবা যে দুজন এজনে শিকিব পাৰিছে অকণমান চোকা ষ্টুডেণ্ট যিখিনি সেইখিনি শিকিব পাৰিলে হ'ল বাকীখিনি নিশিকিলে নাই আৰু তেনেকুৱা হ'ব নালাগে ওকে তেতিয়াহ'লে তোমাৰ ক্লাছৰুম কমিউনিকেশ্যনটো ইফেক্টিভ নহ'ব তুমি চবকে ইকুৱেল ভেলু দিব লাগিব ইকুৱেল গুৰুত্ব দিব লাগিব ওকে দি কিনে তুমি শিকাব লাগিব তো সেইটো হ'ব তোমাৰ বিং অবজেক্টিভ এণ্ড বাইস্ড এইবোৰ পইণ্টে এক্সামত সুধি থাকে কমিউনিকেশ্যনৰ পৰা ওকে তো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তো তোমালোকে এইখিনি বস্তু শিকিবই লাগিব একদম কমিউনিকেশ্যন একদম ইজি হা এইবোৰ আমাৰ বেছিক নলেজ আমাৰ থাকেই নেক্সট আমাৰ কি হাই কণ্টেক্সট এণ্ড ল' কণ্টেক্সট কালচাৰৰ বিষয়ে জানিব লাগিব হাই কণ্টেক্সট আৰু ল' কণ্টেক্সট কালচাৰ এইটো আকৌ ইম্পৰ্টেণ্ট পইণ্ট যে হাই কণ্টেক্সট কালচাৰ কি আকৌ ল' কণ্টেক্সট কালচাৰ কি তো হাই কণ্টেক্সট কালচাৰ যিখিনি হয় সিহঁতে কি কৰে নন ভাৰ্বেল বেছিকৈ ইউজ কৰে বডি লেংগুৱেজ বেছিকৈ ইউজ কৰে The high context culture is the culture that relies heavily communicate on non-verbal and subtle situations cues to communicate. Okay, situational cues to communicate. যে communicate কৰিবলৈ non-verbal cues বা subtle situational cues কিছুমান ইউজ কৰে বা non-verbal যিবোৰ আমাৰ হেৰি আছে এক্সপ্ৰেশ্যন বডি এক্সপ্ৰেশ্যন আছে সেইবোৰ ইউজ বেছিকৈ কৰে কোনে হাই কণ্টেক্সট কালচাৰে কি কৰে নন ভাৰ্বেলটো বেছিকৈ ইউজ কৰে নন ভাৰ্বেল মনত ৰাখিবা আৰু ল' কণ্টেক্সটখিনিয়ে কি বেছিকৈ ইউজ কৰে ল' কণ্টেক্সটখিনিয়ে ৱৰ্ডছ বেছিকৈ ইউজ কৰে মই লিখি দিম এ লট অফ থিংছ এতিয়া তো ইয়াতে আমাৰ ইণ্ডিয়া চৌদি আৰবিয়া জাপান ইহঁতে তোমাৰ নন ভাৰ্বেল হাই কণ্টেক্সট কালচাৰৰ হয় আমি কি হয় হাই কণ্টেক্সট কালচাৰৰ হয় আমি শব্দতকৈ বেছি ৱৰ্ডছতকৈ বেছি আমি বডি এক্সপ্ৰেশ্যন বেছি ভাল পাওঁ বা বেছিকৈ ইউজ কৰোঁ আমাৰ কমিউনিকেশ্যনত অ'কে ইণ্ডিয়া চৌদি আৰবিয়া জাপান তো এইবোৰ মানুহে কি কৰে যে ৱৰ্ডছ কমকৈ ইউজ কৰে আৰু বডি এক্সপ্ৰেশ্যনটো বেছিকৈ দিয়ে অ'কে বেছি বডি এক্সপ্ৰেশ্যনটো বেছি ইউজ কৰা হয় আৰু ল' কণ্টেক্সট কালচাৰ কোনবোৰ হয় ল' কণ্টেক্সট কালচাৰত যে হেভি অন ৱৰ্ডছ হেভিলি অন ৱৰ্ডছৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে অ'কে এক ছেকেণ্ড হ'ব দেই কল এটা আহিছে তো ল' কণ্টেক্সটখিনি কি হয় যে হেভি অন ৱৰ্ডছ ল' কণ্টেক্সটখিনিয়ে বেছিকৈ ৱৰ্ড ইউজ কৰে অ'কে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজসমূহ তেনেকৈ বেছিকৈ ৱৰ্ডছৰ ওপৰত গুৰুত্ব দিয়ে তো আমি কি কৰিব লাগিব যেতিয়া ক্লাছৰুমত যাম না তো তেতিয়া আমাৰ কি লাগিব যে কোনে ৱৰ্ডছ বেছিকৈ ভাল পায় কোনে তেনেকৈ বডি লেংগুৱেজ বেছিকৈ ভাল পায় তো সেই ল' কণ্টেক্সট আৰু হাই কণ্টেক্সট কালচাৰৰ বিষয়ে আমি জানিব লাগিব অ'কে তো এইবোৰ বস্তু আমি জানিব লাগিব তেতিয়াহ'লেহে আমি ভালকৈ কমিউনিকেশ্যন কৰিব পাৰিম আৰু ল' কণ্টেক্সট কালচাৰে যেতিয়া কি পায় যে ৱৰ্ডছ বেছিকৈ ৱৰ্ডছত কমিউনিকেশ্যন বেছি ভাল পায় আৰু হাই কণ্টেক্সটৰখিনি আমাৰ কি হয় যে নন ভাৰ্বেলখিনি বেছি ভাল পায় বডি এক্সপ্ৰেশ্যনখিনি বেছি ভাল পায় তো আমি দুটাই ইউজ কৰিম ক্লাছৰুমত তেতিয়াহ'লে এটা ইফেক্টিভ কমিউনিকেশ্যন হ'ব হয়নে তো এইবোৰ বস্তু আমি যেনেকৈ জানিব লাগিব ল' কণ্টেক্সট আৰু হাই কণ্টেক্সটৰ বিষয়ে তেতিয়াহ'লে ইয়াতে চোৱা সেইটোৱে তো হাই কণ্টেক্সট আৰু ল' কণ্টেক্সটৰ বিষয়ে ইয়াতে ডিফাৰেঞ্চ আছে তো ইনডাইৰেক্ট হাই কণ্টেক্সটৰখিনি ইনডাইৰেক্ট থাকে ইমপ্লিচিট মেছেজ থাকে যে আমি কথাবোৰ ইমান ডাইৰেক্টলি নকওঁ অ'কে তো অকণমান ইনডাইৰেক্টলি কওঁ আমাৰ মানে হাই কণ্টেক্সটৰ অকণমান নেচাৰ এইটো যে আমি কথা এটা ইনডাইৰেক্টলি কওঁ ডাইৰেক্টলি নকওঁ বাট ল' কণ্টেক্সটৰখিনি কি কৰে ডাইৰেক্ট এণ্ড চিম্পল মেছেজ এইটো মেছেজখিনি একদম ক্লিয়াৰলি চিম্পলি ডেলিভাৰ কৰে এইটো পলিক্ৰনিক আৰু এইটো হ'ল মনিক্ৰনিক পলিক্ৰনিক কাক কোৱা হয় যে এটা টাইমতে বেলেগ বেলেগ মানুহৰ লগতে আমি কমিউনিকেশ্যন কৰোঁ যে মই ইয়াৰ লগতো কথা পাতি আছোঁ তাৰ লগতো আছোঁ মানে চবৰ লগতে 3-4টা মানুহৰ লগত একেলগে কথা পাতি থাকোঁ হয়নে পলিক্ৰনিক আৰু মনোক্ৰনিক মানে কি সেইবোৰ কাণ্ট্ৰিত কি হয় যে এজনকে এটা কথা ক'ব এজনৰ লগতো কমিউনিকেশ্যন কৰিব যে মই হয় ইয়াৰ লগত মই কমিউনিকেশ্যন কৰি শেষ কৰি তাৰপিছত তোমাৰ লগত কৰিম তো
তেনেকুৱা ধৰণৰ যে মনোক্ৰনিক ইয়াতে হাই ইউজ অফ নন ভাৰ্বেল বাট ইয়াতে ল' ইউজ অফ নন ভাৰ্বেল ইয়াতে ল' ৰিলায়েন্স অফ ৰিটেন কমিউনিকেশ্যন ইয়াতে ৰিটেন কমিউনিকেশ্যন কম হয় বাট ইয়াতে হাই ৰিলায়েন্স অফ ৰিটেন কমিউনিকেশ্যন কিন্তু শব্দ বেছি ইউজ কৰা হয় ইউজ অফ ইনটিউশ্যন এণ্ড ফিলিংছ টু মেক ডিচিশ্যন বাট ইয়াতে ফেক্টছৰ ওপৰত বা এভিডেন্সৰ ওপৰত ডিপেণ্ড কৰা হয় এইটো লং টাৰ্ম ৰিলেশ্যনশ্বিপ আৰু এইটো শ্বৰ্ট টাৰ্ম ৰিলেশ্যনশ্বিপ তো কমিউনিকেশ্যনটো ইয়াতে কি হয় যে কমিউনিকেশ্যন ইয়াতে যিটো কমিউনিকেশ্যন যিটো কৰা হয় সেইটো মানে কমিউনিকেশ্যনৰ তেনেকুৱা ৰিলেশ্যনটো বহুত দীঘল লং টাইম হয় বাট ইয়াতে কি হয় শ্বৰ্ট টাইম ৰিলেশ্যনশ্বিপ কমিউনিকেশ্যনটো কিয়নো কমিউনিকেশ্যন আমি ইয়াতে ইনডাইৰেক্টলি কৰোঁ আমাৰ মেছেজটো ইমপ্লিচিট হৈ থাকে অকণমান বুজিব ট্ৰাই কৰিব লাগে তেতিয়াহে আমি বুজি পাওঁ বাট ল' কণ্টেক্সটত আমাৰ কি হয় যে কমিউনিকেশ্যনখিনি একদম ডাইৰেক্ট চিম্পল লেংগুৱেজ বা ক্লিয়াৰ মেছেজ এটা দিয়া হয় অ'কে চিম্পল আৰু ক্লিয়াৰ মেছেজ এটা দিয়া হয় যাতে যাৰ লগত কমিউনিকেশ্যন কৰা হৈ আছে সি যাতে ভালকৈ বুজি পায় বস্তুখিনি অ'কে তো এয়া হ'ল আমাৰ ল' কণ্টেক্সট আৰু হাই কণ্টেক্সটৰ মাজত ডিফাৰেঞ্চ তোমালোকে ইয়াতে আৰু এটা বস্তু পেচিভ কিছুমান পেচিভ কমিউনিকেটৰ থাকে কিছুমান এগ্ৰেছিভ থাকে আৰু কিছুমান থাকে এছাৰ্টিভ মনত ৰাখিবা এতিয়া কাটি দিয়া হৈছে এইখিনি তোমালোকে চাবা হা এটা পেচিভ যিটো লেছ কনফিডেণ্ট ষ্টুডেণ্টৰ ইমান কনফিডেঞ্চে নাই ষ্টুডেণ্ট যে আমি পাওঁ তো ষ্টুডেণ্টৰ মাজত তিনিটা কেটেগৰী থাকে এটা থাকে পেচিভ যে একদম লেছ কনফিডেঞ্চ কথা ক'বলৈ ভয় পায় কিবা কুৱেশ্যন কৰিলে এনচাৰে দিব নোখোজে বহুত ভয় পায় আৰু তেনেকুৱা ধৰণৰ এছাৰ্টিভ কোনটো হয় যিটো অকণমান মানে মডাৰেট চাইজ অকণমান কনফিডেণ্ট থাকে কুৱেশ্যন কৰিলে এনচাৰ দিয়ে নহ'লে তুমি যদি কিবা নিজে নিজে ক'ব কোৱা সি আৰু নিজে নিজে নকয় তেনেকুৱা টাইপৰ আৰু কিছুমান থাকে এগ্ৰেছিভ সেইবোৰ কি হয় যে একদম অভাৰ কনফিডেণ্ট তো ইহঁতক তুমি কুৱেশ্যন কিবা ক্লাছৰুমত কিবা এটা সুধিলে লগে লগে এনচাৰ দিব জানক নাজানক যিখিনি জানে সেইখিনি ওপৰত লগে লগে এনচাৰ দিব মানে সিহঁতে কি এগ্ৰেছিভ টাইপৰ হয় অ'কে তো তেনেকুৱা পেচিভখিনি একদম কনফিডেঞ্চত নাথাকে সিহঁতে একদম লেছ অফ কনফিডেঞ্চ মানে কুৱেশ্যন কৰিলেও এনচাৰ দিবলৈ ভয় পায় একদম মনে মনে থাকে তাৰপিছত এছাৰ্টিভখিনি কি যে তোমাৰ কনফিডেণ্টত থাকে যে কুৱেশ্যন কৰিলে এনচাৰটো দিব অ'কে নকৰিলে নিদিয়ে তেনেকুৱা টাইপ আৰু কিছুমান থাকে এগ্ৰেছিভ অভাৰ কনফিডেঞ্চ লৈ থাকে যি টি কুৱেশ্যন সুধি দিয়ে বা তেনেকুৱা ধৰণৰ কিবা কুৱেশ্যন যদি সোধা হয় এনচাৰ নাজানিলেও কিবা উল্টাই পুল্টাই তেনেকৈ এনচাৰ দিব ট্ৰাই কৰে তো আমি একচুৱেলি কেনেকুৱা ধৰণৰ ষ্টুডেণ্ট হ'ব লাগে ষ্টুডেণ্ট হিচাপে আমি এছাৰ্টিভ হ'ব লাগে এগ্ৰেছিভো হ'ব নালাগে পেচিভো হ'ব নালাগে আমি এছাৰ্টিভ হ'ব লাগে অ'কে তো ইয়াতে ডিফাৰেঞ্চখিনি চাবা পেচিভখিনি কি হয় স্পীক ছফ্টলি বহুত ছফ্টলি স্পীক কৰে এগ্ৰেছিভখিনি স্পীক লাউডলি এছাৰ্টিভখিনি ইউজ দ্য কনভেনশ্যনেল টিউন যিখিনি টিউনত ক'ব লাগে সেইখিনিতে কয় এভইডছ দ্য লুকিং অৰ ন' এক্সপ্ৰেশ্যন ইয়াতে কোনো এক্সপ্ৰেশ্যন একো নিদিয়ে পেচিভখিনিয়ে বাট এগ্ৰেছিভখিনিয়ে কি হয় ইণ্টিমিডিয়েটছ বাই ইউজিং অফ এক্সপ্ৰেশ্যন ইয়াতে ফুল এক্সপ্ৰেশ্যন থাকে আৰু শ্ব' এক্সপ্ৰেশ্যন হুইচ মেটছ দ্য মেছেজ মেছেজৰ লগত যিটো এক্সপ্ৰেশ্যন হয় সেইটোৱে এক্সপ্ৰেশ্যন দিয়ে এছাৰ্টিভখিনিয়ে অ'কে তাৰপিছত কি আছে শ্ব'জ এণ্ড উইথড্ৰ'জ বাট ইয়াতে কি হয় যে ষ্টেণ্ড ৰিগিডলি ক্ৰচেছ দ্য আৰ্মছ অ'কে এনেকুৱা ধৰণৰ বাট এইটো ৰিলেক্স হৈ কিনে থিয় হয় নেক্সট ইয়াতে কি আছে আইচলেট হৈ থাকে ইয়াতে চেল্ফ ফ্ৰম গ্ৰুপৰ পৰা আইচলেট হৈ থাকে মানে অকণমান এক্সট্ৰাকৈ চলিব খোজে আৰু মানে বেলেগৰ লগত ইমান কথা চথা নকয় কমিউনিকেশ্যন মানে কথা কোৱা বেলেগৰ লগত কথা কোৱা মানে ইমান ভাল নাপায় তাৰপিছত এইটো কি হয় কণ্ট্ৰল দ্য গ্ৰুপ এগ্ৰেছিভখিনি কি হয় যে পূৰা গ্ৰুপত লিডাৰ হৈ থাকিব খোজে ইয়াতে কণ্ট্ৰল কৰিব খোজে আৰু এছাৰ্টিভখিনি পাৰ্টিচিপেণ্ট ইন গ্ৰুপত পাৰ্টিচিপেট কৰে আৰু লিডাৰখিনি কোন এগ্ৰেছিভখিনি লিডাৰশ্বিপত থাকে আৰু এছাৰ্টিভখিনিয়ে তোমাৰ পাৰ্টিচিপেট কৰে অ'কে ইয়াতে কি কৰে ভেলু সেলফলেছ দেন আদাৰ্ছ অ'কে এইটো কি হয় ভেলু সেল্ফ মোৰ দেন আদাৰ্ছ বেলেগতকৈ বেছি ভেলু দিয়ে আৰু এইটো কি হয় যে ভেলু সেল্ফ ইকুৱেল টু আদাৰ্ছ যে বেলেগৰ সমানে ভেলু দিয়ে নিজৰ অ'কে ইউ আৰ অ'কে দেন আই এম নট তুমি অ'কে থাকা মই অ'কে নাথাকিলেও হ'ব তেনেকুৱা টাইপৰ এইটো কি হয় আই এম অ'কে ইউ আৰ নট মই অ'কে থাকিব লাগিব তুমি অ'কে থাকা নাথাকা এইটো তোমাৰ কথা আৰু এইখিনি কি কয় যে তোমাৰ এছাৰ্টিভখিনি ইউ আৰ অ'কে এণ্ড আই এম অ'কে অ'কে তো এয়া হ'ল তোমাৰ ষ্টুডেণ্টৰ টাইপ পেচিভ ষ্টুডেণ্ট এগ্ৰেছিভ ষ্টুডেণ্ট এণ্ড এছাৰ্টিভ ষ্টুডেণ্ট অ'কে তো এনেকৈ তোমালোকে চাৰ্ট বনাই ল'বা ধুনীয়াকৈ
তো চাৰ্টৰ পৰা বস্তুখিনি চাবা তো আজি আমি ইমানতে এৰো নেক্সট ক্লাছত আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ওকে আমাৰ কমিউনিকেশ্যনৰ টাইপছখিনি হ'ব চাগে নেক্সট ক্লাছত নেক্সট ক্লাছত আমাৰ কমিউনিকেশ্যনৰ টাইপছ বেস্ট অন পাৰ্টিজ ইণ্টাৰনেল কমিউনিকেশ্যন এক্সটাৰ্নেল কমিউনিকেশ্যন তো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম কমিউনিকেশ্যনৰ টাইপছৰ পৰা নেক্সট ক্লাছত আমাৰ ষ্টাৰ্ট হ'ব ওকে তো আজি ইমানতে এৰো আমি আকৌ কিবা সুধিবা কোনোবাই কিবা সুধিব লগা আছে থাকিলে সুধিব পাৰা ওকে তো তোমালোকৰ টেষ্টৰ কথা মনত ৰাখিবা নেক্সট 19ত আমি টেষ্ট পাতিম Yes, sir. Yes, sir. Thank you, sir. Welcome.